বনমাল্লিকা চৌধুৰী। ধন্যবাদ। এইটো কাম আচলতে ময়ূৰীৰ আছিলে, কিন্তু তাই শ্বৰ্টকাট মাৰিবলৈ কাৰণে মোলৈ উপযুক্ত বুলি বাছি দিছে। হ'লেও মই ক'ম আৰু দিলেতো দায়িত্ব ল'বই লাগিব। WLTC উইমেন্স লিডাৰশ্বিপ ট্ৰেইনিং চেণ্টাৰ এটা NGO হয় আৰু আমি মহিলাৰ অধিকাৰৰ কাৰণে কাম কৰোঁ। বিশেষকৈ মহিলাৰ নেতৃত্বৰ বাবে মহিলাসকলৰ নেতৃত্বৰ কেপাচিটি কি বুলি কয়, কেপাচিটি সামৰ্থ্য, নেতৃত্ব লোৱাৰ সামৰ্থ্য বঢ়াবৰ বাবে, তেওঁলোকৰ বাবে নেতৃত্ব লোৱাৰ সুযোগ গঢ়িবৰ বাবে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লওঁ। WLTC কাম অসমৰ বিভিন্ন ঠাইৰ গাঁৱে ভূঞে আৰু গুৱাহাটীতো বিভিন্ন অঞ্চলত মহিলাসকলৰ লগত চলে। আৰু তাৰ বাহিৰেও আমি একে মানুহখিনিয়ে, কিন্তু আৰু যোনটো এনিথিং বুলি আমাৰ গুৱাহাটীত যোনটো এটা অনুষ্ঠান আছে, এনিথিংটো ইটছ এ ক্ৰিয়েটিভ কালেক্টিভ বুলি কওঁ আমি, যে বিভিন্ন ধৰণৰ মানুহ, বিভিন্ন ষ্টুডেণ্ট হ'ব পাৰে, তেওঁলোক বিভিন্ন প্ৰফেশ্যনৰ মানুহ হয়, ৰাইটাৰ, আৰ্টিষ্ট, ফিল্ম মেকাৰ, তেখেতসকল সকলোৱে যোনে সমাজৰ বাবে চিন্তা কৰা এনেধৰণৰ মানুহবিলাক আৰু একেধৰণে চিন্তা কৰা, সমাজৰ বাবে একেধৰণে চিন্তা কৰা মানুহখিনি একেগোট হ'বৰ কাৰণে আমি এনিথিং বুলি জেগাটো আৰম্ভ কৰিছিলোঁ। আৰু এনিথিঙত আমি যেনেকৈ ময়ূৰ আৰু এলিছ, আসমা, আমি সকলো, আৰু ইয়াতে বহুত মানুহ আছে জানেই আপোনালোকে, আমি সকলোৱে মিলি পিনে বিভিন্ন ধৰণৰ কাম হাতত লওঁ। তাৰে ভিতৰত এটা যেনেকৈ আজি এই যোনকেইখন কিতাপ উলিয়াইছোঁ তাৰে আমাৰ কামবিলাকৰ ভিতৰত এটা। গতিকে ইমানখিনিয়ে কৈছোঁ। যোনে যোনে এনিথিঙলৈ ইয়াৰ আগতে আহি পোৱা নাই, ইয়াৰ ওচৰতে চানমাৰীত পুলিচ পইণ্টটো পাৰ হৈ পিনে সোঁফালে সেউজী এনক্লেভ বুলি কয়, তাৰে গ্ৰাউণ্ড ফ্ল'ৰত এনিথিং আছে, আপোনালোকে আহিব পাৰে। তাতে এখন কিতাপৰ সৰু দোকান আছে আৰু তাতে বহি আপোনালোকে চাহ কফি খাব পাৰে, কাম কৰিব পাৰে, আড্ডা মাৰিব পাৰে। আৰু তাৰ বাহিৰেও আমাৰ বিভিন্ন ধৰণৰ ইভেণ্টছ হৈ থাকে, ডিছকাশ্যনছ, বুক ৰিডিং, পইট্ৰি ৰিডিং, ফিল্ম স্ক্ৰিনিং, সেইবিলাকতো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। ধন্যবাদ। ধন্যবাদ বনমাল্লিকা, মোৰ কথা শুনাৰ কাৰণে আৰু কথাখিনি কোৱাৰ কাৰণে। এতিয়া আহিছোঁ আমাৰ প্ৰথমতে কিতাপ দুখন আমি কিয় গ্ৰন্থমেলালৈ আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। যেতিয়া 2020 কথা পাতোঁ, যোৱা বছৰৰ কথা পাতোঁ, গোটেইখিনি সমস্যা, যিমান সমস্যাই জুৰুলা কৰিছে, তাৰ ভিতৰত হয়তো আটাইতকৈ ডাঙৰ সমস্যাটো আছিলে COVID-19 কৰোণা মহামাৰী। আৰু মোৰ বিশ্বাস আমি ইয়াতে উপস্থিত যিমান কেইজন ব্যক্তি আছোঁ, সকলোৰে কাৰণে আটাইতকৈ চকিত আৰু হতাশা, হয়তো নিৰাশা আৰু বিভিন্ন ধৰণে আমাক কঙাল কৰি পেলোৱা বছৰটো আছিলে যোৱা বছৰটো। আৰু এই লকডাউনৰ সময়তে WLTC আৰু এনিথিঙৰ ফালৰ পৰা তেওঁলোকৰ প্ৰান্তীয় অঞ্চলবোৰত আৰু তেওঁলোকৰ তৃণমূল ক্ষেত্ৰবোৰত যিকেইগৰাকী মহিলাই কাম কৰি আছে, তেওঁলোকৰ আটাইকেইগৰাকী লগ লাগি কিছুমান কাহিনী সংগ্ৰহ কৰিছে। আৰু এই সংগ্ৰহ কৰা কাহিনীবোৰ একচুৱেল ৰিয়েল পাৰ্চনৰ পৰা কালেক্ট কৰা হৈছিলে, যাৰ লগত এই ঘটনাবোৰ হৈছিলে, তেওঁলোকৰ পৰা মৌখিক বিবৃতি লৈ তাৰপিছত সেই কাহিনীবোৰ লিপি কৰা হৈছিলে। আৰু তাৰপিছত কিতাপখনৰ ফৰ্মটো ল'লে কাহিনীবোৰে। আৰু যেতিয়া কিতাপকেইখন আমি প্ৰথম পঢ়িছিলোঁ লকডাউনৰ সময়তে, কোনটো মাহত আছিল বনমাল্লিকা? এৰাউণ্ড জুন মাহমানত প্ৰথম আমি PDF কপি এটা পাইছিলোঁ। সেইখিনি সময়ত আমি লগ ধৰাটো আমাৰ কাৰণে সম্ভৱ নাছিলে, উন্মোচনটো ভাৰ্চুৱেলি হৈছিলে। আৰু তেতিয়া কাহিনীবোৰ পঢ়াৰ সময়ত আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে য'ত আমি এটা সুস্থ পৰিৱেশৰ ভিতৰত এখন চালিৰ তলত খাবলৈ যথেষ্ট খানা আছে, আৰু যদি বেছি হৈ গৈছে সেইবোৰ সাঁচি থ'বলৈ নিজৰ ঘৰত ৰেফ্ৰিজাৰেটৰ আছে, আৰু শুবলৈ এখন বিচনা আছে, গৰমৰ কাৰণে পাংখা আছে, পানীৰ সুব্যৱস্থা আছে, কেৱল আমি ওলাই যাব পৰা নাছিলোঁ। আৰু বহুত পাৰিপাৰ্শ্বিক বহুতখিনি হৈছিলে আমাৰ মাজতো, মই নকওঁ। কিন্তু এই ঘটনাকেইটা, এই গল্পকেইটা যেতিয়া পঢ়িছিলোঁ, তেতিয়া আমাৰ অনুভৱ হৈছিলে যাৰ হাতৰ এই বেছিক মৌলিক উপাদান কেইটাও নাছিল, তেওঁলোকৰ দিন ৰাতিবোৰ কেনেকৈ কাটিছিলে, সেইখিনি অনুভৱ কৰি আমি ভাবিছিলোঁ কিয়নো আমি এই অভিজ্ঞতাখিনি আপোনালোকৰ লগতো কটাই লওঁ, ভাগ বতৰা কৰি লওঁ।
সেই উদ্দেশ্য লৈ আজি আমি কিতাপখন আপোনালোকৰ সন্মুখত উন্মোচন কৰিবলৈ লৈছিলোঁ। কাৰণ ইয়াতে যিমানখিনি মানুহ বহি আছে, ব্যক্তি বহি আছে, আমি চবেই বুজি পাওঁ সুখ কি বস্তু, মৰম কি বস্তু, ভালপোৱা কি বস্তু, শান্তি কি বস্তু, আৰু সুস্থ শৰীৰ এটা, সুস্থ মগজু এটা কি বস্তু। আৰু এই কথাবোৰ, এই কাহিনীবোৰ যিমানে আমি মানুহৰ ওচৰলৈ লৈ যাম, এটা বৃহত্তৰ অঞ্চললৈ লৈ যাম, এটা বৃহত্তৰ কমিউনিটিলৈ লৈ যাম, মই ভাবোঁ আমাৰ কিতাপখন ওলোৱাৰ উদ্দেশ্য বহুখিনি সফল হ'ব। এইটো হ'ল প্ৰথম কিতাপখন, হাৰ লকডাউন ষ্টৰিজ, তেওঁলোকৰ লকডাউনৰ কাহিনীবোৰ। আৰু ছেকেণ্ড কিতাপখন হ'ল, দ্বিতীয় কিতাপখন আজি উন্মোচন কৰিম, কুইয়াৰস্কেপ। কুইয়াৰস্কেপ নামটো আহিছে শব্দ, ইংৰাজী শব্দ কুইয়াৰৰ পৰা। আৰু কুইয়াৰ শব্দটোৱে একচুৱেলি জেণ্ডাৰ আইডেণ্টিটি আৰু ছেক্সুৱেলিটি, যিটো অসমীয়াত সামাজিক লিংগ পৰিচয় আৰু যৌনতা, তাৰ ওপৰত কিমান বিভিন্ন ধৰণৰ শাখা প্ৰশাখা আছে, এই গোটেইখিনি সামৰি ইংৰাজীত শব্দটো কুইয়াৰ বুলি কয়। দুৰ্ভাগ্যবশতঃ আৰু দুৰ্ভাগ্যক্ৰমে আমাৰ অসমীয়াত কুইয়াৰ টাৰ্মটোত, কুইয়াৰ শব্দটো যিমানখিনি ব্ৰাঞ্চ আছে, শাখা প্ৰশাখা, যিমানখিনি টাৰ্মছ আছে বেলেগ বেলেগ, তাৰ অসমীয়া উপযুক্ত অসমীয়া শব্দ এতিয়ালৈকে নাই, অভিধানত নাই। অকল homosexuality, সমকামিতা, সমকামিতা, একেলিংগৰ সমলিংগৰ মানুহৰ মাজত ৰোমেণ্টিক, ছেক্সুৱেল, যৌন ৰোমেণ্টিক সম্পৰ্কবোৰক অভিধান মতে homosexual, সমকামিতা বুলি লিখা আছে। আৰু সমকামী, homosexual, homosexualityটো সমকামিতা বুলি লিখা আছে। আমি এইবোৰ কথা আকৌ পাতিম, কিন্তু কথাটো ইয়াতে কিয় আহিলে, বুক ফেয়াৰত, গ্ৰন্থমেলাত আমি এই কিতাপখন কিয় উন্মোচন কৰিব বিচাৰিছোঁ, তাৰো এটা সৰু পটভূমি এটা আছে। লকডাউনৰ সময়তো, তাৰে আগতো, যেতিয়া মই মোৰ নিজৰ পৰিচয়ৰ লগত, লিংগ পৰিচয়ৰ লগত যুঁজি আছিলোঁ, তেতিয়া অনুভৱ কৰিছিলোঁ যে যেতিয়া অকলশৰীয়া অনুভৱ কৰা যায় নিজৰ পৰিচয়ৰ কাৰণে। কাৰণ যিমান দূৰ চাওঁ, এতিয়াও আমাৰ সমাজত এতিয়াও অংকুৰণতে আছে কুইয়াৰ, সমকামিতা, সমকামী লোকসকলৰ কাহিনীবোৰ। এতিয়াও আমি বিস্তৃতভাৱে আলোচনা কৰিব পৰা অৱস্থা আহি পোৱা নাই আমাৰ অসমৰ সমাজত। আৰু যেতিয়া মই এইবোৰৰ লগত যুঁজি আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ মই খুবেই অকলশৰীয়া। আকৌ আহিলোঁ, অলপমান আগবাঢ়ি আহিলোঁ, নিজৰ চৌকাষৰ যিবোৰ বেৰ আছিলে, উশাহ নিশাহ বন্ধ কৰি ৰখা বেৰবোৰ যেতিয়া ভাঙি ওলাই আহিলোঁ, তেতিয়া মই আৰু বহুত মানুহ লগ পালোঁ। তেওঁলোকৰ মাজত বহুতখিনি ইয়াতে আছে, এইফালে আছে, মোৰ আশে পাশে আজিকালি মই বহুত মানুহ লগ পাইছোঁ। আমি আমাৰ কাহিনীবোৰ ইটো সিটোৰ লগত শ্বেয়াৰ কৰিছোঁ। তেতিয়া মই গম পাইছোঁ ৰাস্তাটো কঠিন হ'লেও লগত যদি অকণমান ভাগ বতৰা কৰিবলৈ সোঁকাষে বাওঁকাষে, আগে আৰু পিছে যদি মানুহ কেইগৰাকীমান থাকে, ব্যক্তি থাকে, যোনে বুজি পায় এই যাত্ৰাটোৰ কঠিনতা, এই যাত্ৰাটোৰ শিথিলতা, এই যাত্ৰাটোৰ কাৰণে যিমানখিনি তিতা কেহা শুনিবলগীয়া হয়। কাৰণ আমাৰ সমাজত লিংগ বুলি ক'লে পুৰুষ আৰু মহিলা, এই দুটা লিংগৰ মাজতে আমাৰ ধাৰণাবোৰ বহুতখিনি সীমাবদ্ধ হৈ আছে। পুৰুষ আৰু মহিলাৰ বাহিৰেও লিংগ পৰিচয় আৰু যৌনতাৰ ক্ষেত্ৰতো যিমানখিনি আপোনাৰ এখন বেলেগ বুলি নকওঁ, আপোনালোকৰ কাষে কাষে সদায় থাকে। পৰিসংখ্যাৰ মতে 10% আমাৰ জনসাধাৰণৰ মানুহ কুইয়াৰ কমিউনিটিৰ লগত থাকে, কুইয়াৰ কমিউনিটিৰ ফালৰ পৰা হয় 10% মানুহ। এইটো ৰুমত যিমান মানুহ আছে তাৰ 10% মানুহ, they can be homosexual, they can be queer, they can be bisexual, they can be transgender. গতিকে ইমানখিনি 10% এটা সৰু অংশ নহয়, এটা সৰু সংখ্যা নহয়। এই কাহিনীবোৰ যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ, মোৰ নিজৰ অভিজ্ঞতা কৈছোঁ, মানুহবোৰক লগ পালোঁ, কাহিনীবোৰ আৰম্ভ কৰিলোঁ ক'বলৈ, তেতিয়া গম পালোঁ যে সুস্থিৰভাৱে এটা যদি আমি অনুশীলন কৰিব বিচাৰোঁ এইটো বিষয়ত, তেতিয়া কাহিনীবোৰ কোৱা বহুত দৰকাৰ আছিলে। আৰু ঠিক সময়তে মই এনিথিং বিচাৰি পাইছিলোঁ, ঠিক সময়তে মই বনক বিচাৰি পাইছিলোঁ। আৰু বন সদায় এনিথিং বন WLTC মোৰ কাৰণে সদায় সাহস হৈ আহিছে। তেতিয়া কাহিনীবোৰ ভাবিলোঁ মই, কিয়নো আমি আৰু কেইগৰাকীমান মানুহ লগ হৈ সদায় যিবোৰ চাহৰ আড্ডাত আমি পাতি থাকোঁ, সেই কথাবোৰ লিখিবলৈ চেষ্টা কৰোঁ। কাৰণ কাহিনী এটা অকল মোৰ আপোনালোকৰ লগত শেষ হৈ নাযায়, কাহিনীবোৰ সদায় চলি থাকে, এটা বংশৰ পিছত এটা বংশলৈ। মই যেতিয়া পিছলৈ ঘূৰি চাওঁ, মোৰ দৰে কাহিনী মই পঢ়ি পোৱা নাছিলোঁ, মই পঢ়িবলৈ পোৱা নাছিলোঁ। তেতিয়া ভাবিলোঁ এই কাহিনীবোৰ যদি আমি লিপিবদ্ধ কৰোঁ, কিজানি মোৰ তলত মোৰ
অগ্ৰজসকলে চাগে এইখিনি পঢ়ি তেওঁলোকে ভাবিব কোনোবা এটা কোণত ধুবুৰী কোনোবা এটা কোণত কোনোবাই পঢ়িব, লখিমপুৰৰ কোনোবা কোণ এটাত এই কিতাপখন যদি কোনোবাই পঢ়ি ভাবে যে মোৰ নিচিনা মানুহ আছে, সেইখিনিয়ে আমাৰ সফলতাৰ কাৰণে বহুখিনি সাহস হ'ব। মই বহুত কথা কওঁ, এইখিনিয়ে পটভূমি আছিলে। আৰু আমি যেতিয়া এটা নিজৰ গোটৰ মাজত কৰ্মশালা এখন পাতিছিলোঁ, সৃজন কৰ্মী লিখন কৰ্মশালা এটা পাতিছিলোঁ, ক্ৰিয়েটিভ ৰাইটিং ৱৰ্কশ্বপ এনিথিঙত। তাৰপিছত এই কিতাপখিনি আমি ওলাম বুলি ভাবিলোঁ নেক্সট হোৱাট, ইয়াৰ পিছত কি? যেতিয়া নিজে ভাল পোৱা কাম এটা কৰি নিজে সাহস পাওঁ, নিজে শান্তি পাওঁ, মনলৈ অলপমান আনন্দ আহে, তেতিয়া আমাৰ লগে লগে মনত আহে কিয়নো আমি এই আনন্দখিনি ভগাই লওঁ আৰু এই কথাখিনি পাতি লওঁ। আমি ধন্যবাদ জনাইছোঁ অসম প্ৰকাশন পৰিষদলৈ, কাৰণ তেওঁলোকে আমাক আজি সুযোগ দিছে, এটা সুস্থ স্থান এটা দিছে, সুৰক্ষিত স্থান এটা দিছে এই বিষয়বোৰৰ ওপৰত কথা পাতিবলৈ, যিবোৰ হয়তো কথা পাতিবলৈ আমি বিচাৰি থাকোঁ, বিষয় স্থান বিচাৰি থাকোঁ, পাত্ৰ বিচাৰি থাকোঁ, কাল বিচাৰি থাকোঁ। আজি স্থান কাল পাত্ৰ মিলাই আমাক এই মঞ্চখন দিয়াৰ কাৰণে অসম প্ৰকাশন পৰিষদক আকৌ ধন্যবাদ জনাইছোঁ। এইটোৱেই কথা। আৰু নেক্সট আমি আলোচনা বিষয়বস্তুলৈ অহাৰ আগতে আমাৰ মঞ্চত আলোচনা ক্ৰমত যি কেইগৰাকী ব্যক্তি আছে মই আকৌ এবাৰ চিনাকি কৰি দিছোঁ। বনমল্লিকা চৌধুৰী, তেওঁ এনিথিং আৰু WLTCৰ লগত তেওঁৱেই ষ্টাৰ্ট কৰিছে, তেওঁৱেই আৰম্ভ কৰিছে। যেতিয়া এই দুটা নাম আহে কিবা কাৰণত মেবি মই চেলফিছ হৈছোঁ, মোৰ বনৰ কথাই মনত আহে। বনমল্লিকা চৌধুৰী ইয়াত আছে। আৰু আমাৰ লগত আছে আসমা, তেওঁ উইমেন লিডাৰ ফৰামত, মুছলিম উইমেন ফৰামত তেওঁ কাম কৰিছে। তেজপুৰৰ গুটলুং গাঁৱত তেওঁ কাম কৰিছে, গুটলুং গাঁও। আৰু আসমা খাতুনে কাহিনীবোৰ সংগ্ৰহ কৰিছে, তেওঁৰ ক্ষেত্ৰত গৈ আচল মানুহবোৰৰ আচল কাহিনীবোৰ আমাৰ কাৰণে উলিয়াই আনিছে সংগ্ৰহ কৰি। হাৰ লকডাউন ষ্টৰিজৰ কাৰণে তেওঁৰ গল্প আছে তাতে, তেওঁ সংগ্ৰহ কৰা আপোনালোকে কিতাপত পাব। তাৰপিছত আছে ঋতুপৰ্ণ, তেওঁ শিশুৰ লগত কাম কৰে, লাইব্ৰেৰিয়ান এডুকেটৰ। তেওঁ আমাৰ কৰ্মশালাখনত আছিলে, তেওঁ লিখনিও আছে আমাৰ দ্বিতীয় কিতাপখনত। তাৰপিছত আছে এলিছ, তেওঁ শ্বিলঙৰ পৰা হয়, তেওঁ ল' গ্ৰেজুৱেট হয়, তেওঁ আমাৰ কৰ্মশালাত আছিলে। Alice introduces herself as a feminist, queer feminist person. Welcome all of you. Thank you for attending us, all of you. ধন্যবাদ। এতিয়া মই প্ৰথমতে এটা কথা যিটো খুবেই ইম্পৰ্টেণ্ট, খুবেই জৰুৰী, আৰু কথাটো মই বনমল্লিকাক সুধিব খুজিছোঁ। হাৰ লকডাউন ষ্টৰিজ যিখন প্ৰথম কিতাপ, তেওঁলোকৰ কাহিনীবোৰ, লকডাউনৰ কাহিনীবোৰ, তাৰে আইডিয়াটো আপোনাৰ মনলৈ কেনেকৈ আহিলে? কিয় আপুনি ভাবিলে যে কাহিনীবোৰ সংগ্ৰহ কৰোঁ আৰু কিতাপ এখনৰ ফৰ্মত পিছলৈ আমি উলিয়াম? সেই আইডিয়াটো কেনেকৈ আহিলে? ধন্যবাদ ময়ূৰী। লকডাউন ষ্টৰি যেতিয়া লকডাউনৰ সময়ত যোনটো হৈছিলে, মই ইয়াৰ আগতে যেতিয়া চিনাকি কৰি দিছিলোঁ তেতিয়া কৈছিলোঁ যে WLTCৰ ফালৰ পৰা আমি মহিলাসকলৰ লগত কাম কৰোঁ আৰু অসমৰ বিভিন্ন ঠাইত আমাৰ তৃণমূল স্তৰত মহিলাসকলৰ লগত কাম চলি আছে। যেতিয়া লকডাউন আৰম্ভ হ'ল আৰু এই যোনখিনি মহিলাৰ লগত আমি কাম কৰোঁ তেখেতৰ বেছিভাগেই আৰ্থিকভাৱে যিটো মানে ইকনমিকেলি চেলেঞ্জ বেকগ্ৰাউণ্ডৰ পৰা হয়। গতিকে আমি যোনটো ক'লোঁ যে আমি তেওঁলোকক খবৰ ল'বলৈ আমাৰ দায়িত্ব, সেইটো খবৰ লোৱাটো। গতিকে আমি তেওঁলোকক প্ৰথমখিনিত আমি তেওঁলোকক চবকে ফোন কৰি সুধিলোঁ যে কি চলি আছে, তেওঁলোকৰ কেনেকৈ চলিছে। তেতিয়া যোনটো হৈছিল, একদম প্ৰথম কেইদিনত তেওঁলোকে ক'লে নাই ঠিকেই আছে বাইদেউ, পাৰিছোঁ আমি, মানে এভৰিথিং ইজ গোয়িং ফাইন। কিন্তু তাৰ কেইদিনমান পিছত যেতিয়া এসপ্তাহ 10 দিন যাবলৈ ধৰিলে, তেতিয়া লাহে লাহে ফোন আহিবলৈ ধৰিলে যে খুব দিগদাৰ হৈছে, এনেকুৱা হৈছে, আমি এনেকৈ চলাইছোঁ। কোনোবা এগৰাকীয়ে ক'লে যে একো নাছিলে, মই পথাৰলৈ গৈ পিনে অলপমান শাক চাক তুলি আনিলোঁ আৰু দুটামান মাত্ৰ চাউল আছিলে, সেইখিনিৰে চলিছোঁ। এনেকৈ যেতিয়া ফোন আহিবলৈ আৰম্ভ কৰিলে, আৰু তেতিয়া আমি ক'লোঁ যে এইটো যে এটা এই ধৰণৰ লকডাউন, এনেকুৱা যোনটো লকডাউন হৈছে, এইটো এটা ঘটনা ঘটিছে যোনটো আগতে কেতিয়াও নঘটা ঘটনা, আৰু ইয়াৰ প্ৰভাৱ যোনটো মহিলাসকলৰ ওপৰত পৰিছে,
যে গোটেই লকডাউন হৈছে, সকলোৰে কাম বন্ধ হৈ গৈছে, কাৰো হাতত পইচা নাই, ঘৰত খোৱা বস্তু নাই, কিন্তু সেই যে আমি দেখা পাওঁ পিতৃতন্ত্ৰৰ যোনটো ব্যৱস্থা আৰু তাতে গৈ পিনে আল্টিমেটলি ঘৰ এখনত খোৱা বস্তুৰ যোগান ধৰা, ভাত মুঠিৰ যোগান ধৰা, ল'ৰা ছোৱালীকেইটাক খাবলৈ দিয়া, এইখিনি দায়িত্ব গৈ পিনে মহিলাগৰাকীৰ মূৰতে পৰেগৈ। চ' তেতিয়া আমি ক'লোঁ যে আমি এইখিনি কথা লিপিবদ্ধ কৰি ৰখাটো খুব দৰকাৰী। যোনটো যে কাহিনী কোৱাটো, ষ্টৰি টেলিং, যোনটো কাহিনী কোৱাটো হৈছে যে নাৰীবাদীসকলে ইমান দিনে এইটো এটা নাৰীবাদী সঁজুলি হয়, যে কাহিনী কোৱাটো খুব জৰুৰী হয়। আমাৰ লগত কি ঘটি আছে, আজিলৈকে আমি যিমান কাহিনী আছে, সেইখিনি যোনখিনি শোষিত মানুহে নিজৰ কাহিনীবিলাক কৈ থকাৰ বাবে, বাৰে বাৰে কৈ থকাৰ বাবেহে আমি ইমান দিনে জানিব পাৰিছোঁ আৰু যি ধৰণৰ সলনি আমি আনিবলৈ সক্ষম হৈছোঁ বা যি ধৰণৰ কাম আমি কৰোঁ, তাৰ কাৰণে এই কাহিনীবিলাক কৈ থকাটো খুব দৰকাৰ। চ' গতিকে আমি তেতিয়া গৈ পিনে সকলোকে আমি ক'লোৱেই, আসমাহঁত চবে আছিলে ফিল্ডত, আৰু ইয়াতে অনুৰিতা আছে নৰ্থ ইষ্ট নেটৱৰ্কৰ পৰা, আমি যিমান আমাৰ চিনাকি মানুহ আছে চবে কাম কৰি আছোঁ বিভিন্ন ঠাইত। আমি চবকে যোগাযোগ কৰি ক'লোঁ যে আমি মহিলাখিনিক যোগাযোগ কৰোঁ, তেওঁলোকৰ পৰা আমি এইটো কথা উলিয়াওঁ যে তেওঁলোকে এক নম্বৰ তেওঁলোকৰ কি হৈ আছে, তেওঁলোকে কেনেকৈ চলিছে, আৰু তেওঁলোকে সহায় সাহাৰ্যবিলাক পাইছেনে নাই চৰকাৰৰ ফালৰ পৰা। যোনকৈ জানোৱেই আমি যে এনাউন্সমেণ্টৰ ঘোষণাৰ পিছত ঘোষণাটো চলিয়ে আছে চৰকাৰৰ ফালৰ পৰা, এইটো দিম, এইটো পাব, এইটো হ'ব, সেইখিনি পাইছেনে নাই, মহিলাসকলে পাইছেনে নাই, যদি নাই পোৱা, আৰু তাৰপিছত আকৌ আমাৰ কাম আহে কাহিনীটো কোৱাৰ, শেষ হোৱাৰ পিছত নাৰীবাদীসকলৰ যোনটো কাম আহে সেইটো হ'ল আচলতে কাম কৰাখিনি। গতিকে সেইটো যে তেওঁলোকে পাইছেনে নাই, কেনেধৰণে তেওঁলোকক সহায় কৰিব পাৰি। চ' সেই কাহিনীবিলাকৰ মাজৰ পৰাই তেতিয়াই শ্ৰীজাতা গুপ্তা বুলি আমাৰ বন্ধু, আৰু শ্ৰীজাতাই ক'লে যে ইয়াৰ পৰা ইমান ধুনীয়া ধুনীয়া কাহিনীবোৰ আহিছে, কেইটামান কাহিনী মই ধুনীয়াকৈ ভালকৈ লিখি পিনে উলিয়াওঁ, আৰু সেইখন কিতাপ আমি বিক্ৰী কৰি পিনে তেতিয়া আমি মহিলাসকলক সাহাৰ্য কৰিব পাৰিম, তাৰ পৰা যোনখিনি পইচা আহিব। গতিকে আমি বুক হিচাপে কিতাপখন উলিয়াই পিনে তাৰ পৰা সেইখন আমি সকলোকে ক'লোঁ কিনিবলৈ কাৰণে। তাৰ পৰা যিমান আহিছিল বৰঙণি, সেই বৰঙণিখিনি আমি মহিলাসকলক সাহাৰ্য দিবলৈ বাবে, আৰ্থিক সাহাৰ্য দিবলৈ বাবে ব্যৱহাৰ কৰিছিলোঁ। এতিয়াও আমি তাৰপিছত ভাবিলোঁ যে যিহেতু সকলোৱে ফৰ্মত ইলেক্ট্ৰনিক ফৰ্মত কিতাপ নপঢ়ে, গতিকে আমি শাৰ্লক ড'ন ষ্টৰীখন প্ৰিণ্ট কৰি উলিয়াওঁ। ইয়াৰে আমি অসমীয়া অনুবাদো কৰিছোঁ, যোনটো আজিৰ কাৰণে এটা বেয়া খবৰ আছে, যোনটো মই এতিয়ালৈকে দিয়া নাই। সেইটো হৈছে যে অসমীয়া অনুবাদখিনি কিন্তু আজি আমাৰ কমপ্লিট নহ'লগৈ। বিভিন্ন ধৰণৰ যোনটো অসমীয়াত কয় যান্ত্ৰিক বিজুতি, যান্ত্ৰিক বিজুতিৰ বাবে অসমীয়াখন আকৌ পিছুৱাই গ'ল। আমি আশা কৰিছোঁ এই মাহৰ ভিতৰতে সেইখিনি তৈয়াৰ কৰি পিনে দিবলৈ পাৰিম। ধন্যবাদ বনমালিকা। এটা জাষ্ট তোমাক সৰু প্ৰশ্ন এটা সোধোঁ, WATC আৰু এনিথিঙৰ মোটামুটি কিমান মহিলা লগ লাগি তোমালোকৰ কাম কৰি আছে তোমালোকৰ লগত, মোটামুটি এটা মানে কাম কৰা কোনো প্ৰকাৰে জড়িত এটা সংখ্যা এটা আমাৰ নেটৱৰ্ক আছে। আমাৰ নেটৱৰ্কত এতিয়া 200-300 মহিলাটো আছেই কমচে কম। মই প্ৰশ্নটো সোধাৰ এটা কাৰণ আছে। কেইদিনমান আগতে, দুসপ্তাহমান আগতে অসমৰ এখন আগশাৰীৰ দৈনিক বাতৰি কাকতে কৈছিলে 20গৰাকী মহিলা যদি লগ হৈ কাম কৰিবলৈ, তাতে অকল গছিপ চলিব, গছিপ বদনাম চলিব। এতিয়া ইয়াতে 200 আৰু 300ৰো অধিক মহিলা লগ হৈ এখন কিতাপ উলিয়াইছে। তাৰ কাৰণে মই ভাবোঁ হাততালি এটা দৰকাৰ আছে। এতিয়া প্ৰথম কিতাপখনৰ কথা আমি অলপ পাতিলোঁ, বনমালিকাৰ পৰা গম পালোঁ। এতিয়া দ্বিতীয় কিতাপখন সংবেদনশীল এটা বিষয় হয়, কুইয়াৰস্কেপ। তাৰ কাৰণে মই ঋতুপৰ্ণাৰ ওচৰলৈ যাম। মোৰ প্ৰশ্নটো হ'ল, কুইয়াৰস্কেপ, কুইয়াৰ মানুহবিলাকৰ কমিউনিটিত LGBTQIA+ এই টাৰ্মছবোৰ আছে। ঋতু অকণমান টাৰ্মবোৰ কৈ আকৌ মই কৈছোঁ, দুৰ্ভাগ্যবশতঃ কাৰণত বা দুৰ্ভাগ্যক্ৰমে আমাৰ এই টাৰ্মছবিলাকৰ, এই শব্দবিলাকৰ অসমীয়া প্ৰতিশব্দ নাই, আমাৰ অভিধানত নাই। এইটো এটা আমাৰ ডাঙৰ দুখৰ বিষয়। সেইকাৰণে আমি ইংলিছ ৱৰ্ডকেইটা ইয়াতে ইউজ কৰিম, ইংলিছ শব্দকেইটাই ব্যৱহাৰ কৰিম।
তাৰ লগতে ঋতুপৰ্ণক আৰু এটা কথা সুধিব খুজিছোঁ, কুয়াৰ কমিউনিটিৰ কাৰণে আমাৰ সমাজত প্ৰকাশৰ মাধ্যমবোৰ কেনেকুৱা হয়? তুমি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি কোৱা, প্ৰকাশ কৰিবলৈ প্ৰকাশ ভংগী, প্ৰকাশ মাধ্যম এইবোৰৰ লগত তোমাৰ লগত কেনেকুৱা অভিজ্ঞতা হৈছে কুয়াৰ সম্প্ৰদায়ৰ মানুহবোৰৰ ফালৰ পৰা? তোমাৰ আনচাৰটো LGBTQIA+, তাৰে L শব্দটোৱে বুজায় লেছবিয়ান, G শব্দটোৱে বুজায় গে, B বাইছেক্সুৱেল, T ট্ৰান্সজেণ্ডাৰ, Q কুয়াৰ, I ইণ্টাৰছেক্স পিপল, A এছেক্সুৱেল, এণ্ড আমাৰ বহুত মৰমৰ এলাইজ। চ' এইখিনিৰ পৰা আৰম্ভ কৰি আমি এইবোৰ কথা আকৌ পাতিম। LGBTQIA টাৰ্মছ শব্দ এইবোৰৰ কথা পাতিবলৈ আমি আৰু এখন কৰ্মশালা পাতিব লাগিব, সেইটো আমি পিছলৈ ৰাখিছোঁ। এইটো এতিয়া দ্বিতীয় প্ৰশ্নটো, প্ৰকাশ মাধ্যমৰ ওপৰত তোমাৰ অভিজ্ঞতা কি আমাৰ অসমীয়া সমাজত, অসমৰ সমাজত? Thank you, Miley. প্ৰথমবাৰৰ কাৰণে এনেদৰে হয়তো আমি গ্ৰন্থমেলাৰ বাকৰিত গোট খাইছোঁ আৰু তুমি যিটো শব্দ ব্যৱহাৰ কৰিছিলা স্পৰ্শকাতৰ শব্দটো হয়তো মানুহে বনাই বা কৈ কৰাই পেলালে, একচুৱেলি স্পৰ্শকাতৰ নহয়। তো যেনেকুৱা ধৰণে আমি গোটেই বস্তুখিনি সৃষ্টি কৰিলোঁ বা পৰিৱেশ এটা সৃষ্টি কৰিছোঁ, তাৰ কাৰণেই স্পৰ্শকাতৰ হৈ গৈছে। আৰু সেই স্পৰ্শকাতৰতাটো যে স্পৰ্শকাতৰ নহয়, সকলোৰে লগত একেধৰণে আছে, আৰু সেইটোৰ কাৰণে হয়তো আমি আজি ইয়াত গোট খাইছোঁ। আৰু যিটো তুমি প্ৰকাশভংগী বা প্ৰকাশৰ মাধ্যমৰ কথা ক'লা, তাৰো এটা মূল উদ্দেশ্য যে আমি ইয়াত গোট খাইছোঁ। হয়তো আজি যোৱা বছৰলৈকে এইটো স্পেচ আমাৰ ওচৰত নাছিলে, এই স্থানটো আমাৰ ওচৰত নাছিলে। সৰুৰ পৰা আমি বুক ফেয়াৰ যাওঁ, গ্ৰন্থমেলালৈ যোৱাটো এটা বহুত ডাঙৰ চখ আছিলে, যিটো কাৰণে মোৰ মা আৰু দেউতাক বহুত ধন্যবাদ দিব খোজোঁ। মোক সদায় এটা মাটিৰ টেকেলি দিছিলে আৰু গোটেই বছৰটো মই এটালৈকে পইচা ভৰাই গৈছিলোঁ তাতে। টাৰ্গেট আছিলে 1000 টকা। চ' স্কুলত থাকোঁতে 1000 টকাটো বহুত টকা আছিলে, আৰু হয়তো 500 টকা গোট খাই, মোৰ 600 টকা গোট খাই, বাকীখিনি মায়ে গোটাই দিয়ে আৰু 1000 টকা লৈ মই গ্ৰন্থমেলালৈ যাওঁ। কিন্তু যাওঁতে মই মোৰ কাহিনী কেতিয়াও বিচাৰি পোৱা নাছিলোঁ তাতে, কাৰণ দেউতাই মোক এৰি দিয়ে, দেউতাই গৈ তেওঁৰ লগৰ শিক্ষকৰ সৈতে আড্ডা মাৰি থাকে বা তেওঁ নিজৰ কাম কৰে, আৰু মই গোটেই যোৰহাটৰ গ্ৰন্থমেলাত কিতাপবোৰ চাই ফুৰোঁ। ডাঙৰ হৈ অহালৈকে যেতিয়া মই উত্তৰ পূৰ্বাঞ্চল গ্ৰন্থমেলা হওক বা গুৱাহাটী বুক ফেয়াৰ দুইখনেই হওক, যিমান বিচাৰিছিলোঁ সিমানকৈ পোৱা নাছিলোঁ। লাহে লাহে তাৰপিছত এতিয়া পাবলৈ ল'লোঁ, সেইটো বেলেগ এটা কথা। বিশেষকৈ ইংৰাজী ভাষাতে পাইছিলোঁ। প্ৰথমখন কিতাপ হয়তো সমকামিতাৰ ওপৰত পঢ়িছিলোঁ, নিষিদ্ধখন পঢ়িছিলোঁ। বাকীখিনি নকওঁ কেনেকুৱা পাইছোঁ বা কি পাইছোঁ, আমি কিমান নিজকে বিচাৰি পাইছোঁ, সেইখিনি এতিয়া আলোচ্য বিষয় নহয়। কিন্তু যিটো ময়ূৰে সুধিছা যে আমাৰ অসমীয়া ভাষাত আমি নিজকে প্ৰকাশ কৰিবৰ কাৰণে আমি কেনেদৰে নিজকে বিচাৰি পাইছোঁ, সেই কথাটোৰ ক্ষেত্ৰত মই প্ৰথমতে ক'ব বিচাৰিম যে এনেকুৱা নহয় যে মই নুই নকৰোঁ, একেবাৰেই হোৱা নাই আলোচনা, বা যিখিনি আগশাৰীৰ আলোচনী আছে ক'তো কেতিয়াও সমকামীৰ ওপৰত এটা গল্প বা ট্ৰান্সজেণ্ডাৰ চৰিত্ৰ এটাৰ ওপৰত এটা গল্পই কেতিয়াও স্থান পোৱা নাই। কিন্তু লিখিছে কোনে, সেই বস্তুটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। সাতখৰীত আমি পঢ়িছোঁ, প্ৰকাশতো পঢ়া মনত আছে, বা বিভিন্ন সময়ত যেতিয়া বিহু সংখ্যা বা পূজা বিশেষ সংখ্যা যিবোৰ ওলাই প্ৰতিদিনৰে হওক বা জনমভূমিৰে হওক, সেইসমূহতো আমি বহুত সময়ত পঢ়িবলৈ পাইছোঁ। কিন্তু বিষয়বস্তুটো ট্ৰিটমেণ্ট কেনেদৰে কৰা হৈছে, সেই বস্তুটো খুব গুৰুত্বপূৰ্ণ। আৰু মই যিমান দূৰ অবজাৰ্ভ কৰি আহিছোঁ বা পঢ়ি আহিছোঁ, সেই যিটো সংবেদনশীলতা, সেই সংবেদনশীলতাটো হয়তো মই বিচাৰি পোৱা নাই। বা এখন মুখ্য বাতৰি কাকতৰ এটা স্তম্ভত আজিলৈকে হয়তো তেনেদৰে আলোচনা হোৱা দেখা নাই, বা কণ্টিনিউৱাছ এটা এংগেজমেণ্টৰ কাৰণে যিটো ধাৰাবাহিকভাৱে লিখা যায়, সেই ধাৰাবাহিকতাটো মই কেতিয়াও দেখা নাই। হয়তো যদি এটা জেগা বিচৰা যায় যে লিখিবৰ কাৰণে, তেতিয়াও হয়তো সেই জেগাটো বিচাৰি পোৱা নাযাব পাৰে, বা পালেও কেনেকুৱা ধৰণে ট্ৰিট কৰা যাব বা কেনেকুৱা ধৰণে গোটেই বস্তুটো আগবঢ়াই লৈ যোৱা যাব, সেই বস্তুটো এটা ডাঙৰ প্ৰশ্নবোধক এটা সোমাই আছে। কিন্তু কমপ্লেইন কৰাটো কথা নহয়, কথাটো হ'ল কি আমি নিজকে সেই স্পেচটো কেনেদৰে আমি ল'ব পাৰিছোঁ, সেইটো বেছি গুৰুত্বপূৰ্ণ। আৰু তাৰ কাৰণে হয়তো আমি আজি এনেদৰে গোট খাইছোঁ আৰু কুৱেৰস্কেপ ওলাই আহিছে, আৰু আমি বহুত
হয়তো আমাৰ পৰিকল্পনা আছে যে আমি কেনেদৰে কৰিম কি কৰিম সেইখিনি কথা, কিন্তু লিখিম হয় বা স্তম্ভতেই হওক, যিখিনি নন ফিকশ্যন হওক বা ফিকশ্যনৰ কথা দুটা ধৰণে। নন ফিকশ্যনৰ ক্ষেত্ৰত ক'বলৈ হ'লে আমি বহুত টাৰ্মিনলজি বা ডেফিনেশ্যন, যিখিনি সংজ্ঞা, সেই সংজ্ঞাখিনি আমাক দৰকাৰ হ'ব, আৰু সেই সংজ্ঞাৰ কাৰণে আমাৰ ভাষাটোৰ ক্ষেত্ৰত আমি একেবাৰেই পিছ পৰি আছোঁ। তাৰ কাৰণে আমাৰ আলোচনা একেবাৰেই হোৱা নাই। আমাৰ অভিধানত যদি বিচাৰি পোৱা যায়, সিদিনাখন ময়ূৰী আমি আলোচনা কৰি আছিলোঁ যে সমকামী শব্দটোৰ লগত যিটো এটা তাত সংজ্ঞা এটা দিয়া আছে অভিধানত, সেই সংজ্ঞাটো খুবেই গণ্ডগোলীয়া, কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেওঁলোকে যেতিয়া পুনৰ সংস্কৰণ কৰে, সেই পুনৰ সংস্কৰণৰ সময়ত সেই বস্তুটো ৰিভিজিট কৰা উচিত তেওঁলোকে। তো হয়তো আমি লিখা উচিত তেওঁলোকলৈ, প্ৰকাশকলৈ, যে আপোনালোকে এইটো বস্তু চাব পাৰে। তাৰ বাদে যিবোৰ এংলো আছামিজ ডিক্সনেৰী আছে, তাতো বাকীবোৰ শব্দ আমি তেনেদৰে বিচাৰি নাপাওঁ। সেইটো এটা খুব ডাঙৰ কথা। তেতিয়াহ'লে কোনে কৰিব সেই কামখিনি? তো হয়তো আমি আগবাঢ়ি আহিব লাগিব, আগবাঢ়ি আহি আলোচনা কৰিব লাগিব যে সেই শব্দসমূহ আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ। তাৰ পিছত হয়তো আমি ব্যাপকভাৱে যিখিনি আলোচনা কৰিব পৰা যাব, সেই আলোচনাখিনি হয়তো ওচৰলৈ আমি আগবাঢ়িব পাৰিম। বাকী পপুলাৰ মিডিয়ামৰ ক্ষেত্ৰত এতিয়া হৈছে, চিনেমা হৈছে, বহুতখিনি নিউজ পৰ্টেলত দেখোঁ তেওঁলোকে মানুহৰ কাহিনী লৈ আহিব বিচাৰে, কিন্তু বহুত সময়ত এটা দেখোঁ বা আজিকালি ফেচবুকৰ মাধ্যমেৰেও লিখা হৈছে। বহুত গোট আছে, গোটসমূহত বহুতে লিখা দেখোঁ, ধাৰাবাহিকভাৱে উপন্যাস লিখিছে, বহুতে গল্প লিখিছে, আৰু সেই গল্পসমূহত বা উপন্যাসসমূহত নিজকে বিচাৰি পাবলৈ বহুতে সক্ষম হৈছে। কিন্তু মোৰ অকণমান অভিযোগ থাকে, বহুতে লিখিব ইচ্ছা কৰে আৰু লিখে, কিন্তু তেওঁলোকে এই ব্যক্তিসকলৰ জীৱনবোধৰ ওচৰলৈ আগবাঢ়ি যাব নিবিচাৰে। অধ্যয়নশীলতাটো বহুত কম হয়, এইটো মোৰ ডাঙৰ অভিযোগ, আৰু মই এইটো সজোৰেই কম ইয়াতে। কাৰণ সিদিনাখন মই সৰু এটা গল্প পঢ়িলোঁ, তাতে যিমান দূৰ পঢ়াৰ পিছত গম পালোঁ যে কোনোবা এজন ইণ্টাৰছেক্স পাৰ্চনৰ কথাই লিখিছে, কিন্তু তেওঁ লিখোঁতেই যৌনাংগৰ বৰ্ণনা দি যৌনাংগটো বিসংগতি থকাৰ সৈতে জন্ম হৈছে বুলি তেওঁ উল্লেখ কৰিছে। লিখিব বুলি আগবাঢ়িলেই নহ'ব, আমি কিমান দূৰ বুজিব চেষ্টা কৰিছোঁ, বুজি লৈ নিজকে কিমান অধ্যয়ন কৰিছোঁ, কিমান ৰিচাৰ্চ কৰিছোঁ, তাৰ পিছত আমি কেনেদৰে লিখিবলৈ আগবাঢ়িছোঁ, সেইটো খুব বেছি প্ৰয়োজন। আজি মই নিলিখোঁ, ময়ূৰীয়ে কণ্টিনিউৱাছলি লিখি আছে, ফেচবুকতেই তাই লিখি আছে, কাৰণ বেছি মানুহৰ ওচৰলৈ যায়, কিন্তু মই বৰকৈ নিলিখোঁ, কাৰণ মোৰ ভয় লাগে যদি মই ভুল এটা কৰি দিওঁ। হয়তো নিজকে সেইখিনি মই প্ৰস্তুতি চলাই আছোঁ যে যাতে মই ভুল নকৰাকৈ সংবেদনশীলতাৰ সৈতে যাতে আগবাঢ়িব পাৰোঁ, কাৰণ কাকো আঘাত দিয়া উচিত নহয় আমি লিখোঁতে। সেইদিনাখন যেতিয়া সেই গল্পটো পঢ়িলোঁ, সেই বিসংগতি শব্দটোৰ পাছত আৰু বাকীখিনি মই পঢ়িব নোৱাৰিলোঁ, কাৰণ কাৰোবাৰ যৌনাংগ এটা বিসংগতিৰ সৈতে জন্ম বুলি কোৱা হৈছে, আৰু যৌনাংগৰ বৰ্ণনাই বা কিয় দিয়া উচিত সেইটো সময়ত যেতিয়া আমি এটা গল্প লিখি আছোঁ? কাৰণ এজন ব্যক্তি তেওঁৰ যৌনাংগৰ ঊৰ্ধত হয়, তেওঁৰ কাপোৰৰ তলত কি আছে তাতকৈ তেওঁ ঊৰ্ধত হয়। তেওঁৰ গোটেই মনস্তাত্ত্বিক জগতখন বা তেওঁৰ যিখিনি প্ৰত্যাহ্বান আছে, তেওঁ কেনেদৰে নিজকে আগবঢ়াই লৈ গৈছে, সেইখিনি কেৱল যৌনাংগতেই সীমাবদ্ধ হৈ থকা নাই। আৰু যৌনাংগৰ বৰ্ণনাও দিব পাৰে, ডেফিনেটলি দিব পাৰে, কাৰণ সেইটো এটা ইণ্টিগ্ৰেল পাৰ্ট হয় আমাৰ সকলোৰে। কিন্তু সেই সময়ত আমি কিমান দূৰ জানিবৰ কাৰণে চেষ্টা কৰিছোঁ, সেই বস্তুটো খুব বেছি প্ৰয়োজন। সেইকাৰণে অলপ দেৰি আগত বনবাই যিটো উল্লেখ কৰিলে যে প্ৰকৃতসকলৰ কাহিনী কোনে কৈ আছে, কাৰ পৰা কাহিনীসমূহ ওলাই আহিছে, কোনে লিখিছে, কোনে কাহিনীটো কৈছে, সেই বস্তুটো খুব প্ৰয়োজনীয়। মই নকওঁ যে যিসকল কুৱেৰ কমিউনিটি নহয় তেওঁলোকে লিখা উচিত নহয় বুলি, কিন্তু মই এজন কুৱেৰ পাৰ্চনৰ পৰাই পঢ়া বেছি ভাল পাওঁ। আৰু অসমীয়া সাহিত্যটো যিমানখিনি এতিয়ালৈকে মই গল্প পঢ়িছোঁ, যিসকলে নিজকে কুৱেৰ বুলি আইডেণ্টিফাই কৰে, চাম কুৱেৰ গোটেই আম্বেলাটোৰ ভিতৰত, তেওঁলোকৰ গল্পত মই যিটো সংবেদনশীলতা এটা বিচাৰি পাওঁ, এটা জীৱনবোধ এটা দেখিবলৈ পাওঁ, সেই জীৱনবোধটো কিন্তু নন কুৱেৰ পাৰ্চন এজনৰ পৰা মই নাপাওঁ। সেইটো তেওঁলোকে বেয়া পাই লাভ নাই, মই আজি কৈছোঁ কাৰণে, আৰু সেইটো মই কমেই, কাৰণ তেওঁলোকৰ তাতে জীৱনবোধটো মই কেতিয়াও নাই দেখা। কিমান বুজিব পাৰিছে, যেনেকৈ ধৰক কিছুমান শব্দ ব্যৱহাৰ হয়, সিহঁত, ইহঁত, তেওঁলোক, এওঁবিলাক, আমি শব্দটোৰ ওচৰলৈ আমি প্ৰায়ে নাযাওঁ। হিজৰাবিলাক, গেয়সকল, তো এনেকুৱা ধৰণৰ এই বস্তুখিনি
বা আৰু এটা কথা যে আমি যদি বিশ্বাসেই নকৰোঁ বস্তুটো বা আমি বহুত বেছি দকৈ জানিব যদি চেষ্টা নকৰিছোঁ, লিখোৱেই বা কিয়, লিখিবলৈ কোনো প্ৰয়োজনেই নাই। তো এই কথাখিনিও খুব প্ৰয়োজন। আৰু তাৰপিছত ডাঙৰ কথাটো হ'ল প্ৰকাশভংগীৰ যিটো মাধ্যম, সেই মাধ্যমৰ ক্ষেত্ৰত ডেফিনেটলি আমি সেই স্থানটো য'ত ৰিক্ত হৈ আছে, য'ত খালী হৈ আছে, সেই খালী স্থানখিনি আমি পূৰা কৰিবই লাগিব। আৰু হয়তো আজি এইটো আমি আৰম্ভণি হিচাপে ধৰা উচিত, আৰু ইয়াৰ পিছত আমি যাতে কণ্টিনিউ কৰিব পাৰোঁ, আমি যাতে ধাৰাবাহিকভাৱে লৈ যাব পাৰোঁ। আৰু কোনেও আমাক জাগা নিদিয়ে, জাগা নিজেই বিচাৰি উলিয়াব লাগিব। বিচাৰি খুচাৰি আমি তাত গৈ আকৌ বুজৈ বহি ল'ব লাগিব যে এইখিনি আমি জেগা ল'ম, কিন্তু সেইখিনি কাম যাতে আমি একেলগে কৰি যাব পাৰোঁ, সেইটো কাৰণে আমি গোট খাইছোঁ আৰু গোট খাই থাকিম। খুব ভাল লাগিছে, বহুত মানুহ আহিছে। ধন্যবাদ। ধন্যবাদ ঋতুপৰ্ণা। ঋতুপৰ্ণাই যিখিনি কথা ক'লে সেইখিনি হয়তো আমি সকলোৱে বহু দিনৰ পৰা মনত আমাৰ আহি আছে, কিন্তু পদক্ষেপ এটা লোৱা গৈছে আজি। সম্ভৱতঃ বোধ হয় অসম গ্ৰন্থমেলাত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা বিষয়ত আমি কথা পাতিছোঁ, আমি লগ হৈছোঁ, আমি সময় দিছোঁ, আৰু মানুহবোৰ আমি এতিয়াও হাঁহি আছোঁ। সকলোৰে মুখকেইখন এতিয়াও মই দেখিছোঁ অতি সুখী মুখ, হয়নে নহয়? চ' মোৰ দ্বিতীয় প্ৰশ্নটো, প্ৰথম প্ৰশ্ন হ'ব আসমা খাতুনৰ কাৰণে। আকৌ মই প্ৰথম কিতাপখনৰ ওচৰলৈ ঘূৰি গৈছোঁ, হাৰ লকডাউন ষ্টৰী। আসমা, তুমি অকণমান এইটো বুজাই দিবা নেকি তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা? WLTCৰ লগত তুমি কেনেকৈ জড়িত হ'লা, আৰু কেনেকৈ এতিয়া তুমি যেতিয়া তৃণমূল ক্ষেত্ৰত গৈ তেওঁ ওমেন লিডাৰ হিচাপে বহুতখিনি কাম কৰিছে, সেই অভিজ্ঞতাখিনিৰ বিষয়ে অকণমান ক'বা নেকি প্ৰথমতে? মই আসমা খাতুন, তেজপুৰৰ পৰা আহিছোঁ, লবুটলক। মই ফাৰ্ষ্টত মুছলিম উমেন ফ'ৰামৰ লগত কাম কৰি আছিলোঁ। তাৰপিছত মই মানে মাৰ্চত কি কৰিছিলোঁ, বৰ্ণপাৰ্টত এনিথিঙত ৱৰ্কশ্বপ এটাত আহিছিলোঁ ফিলিপিনে। তেতিয়া মাক লগ পোৱা, তাৰপিছত যেতিয়া এপ্ৰিলৰ পৰা যেতিয়া লকডাউন আৰম্ভ হৈছিলে, মাৰ্চৰ লাষ্টতে হৈছিলে, তেতিয়া মানে মে' মাহত একদম খুবেই অৱস্থা বেয়া হৈ আছিলে। তেতিয়া আৰু উপায় মই মানে বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা, আমাৰ বিৰাটিৰ ট্ৰাষ্টৰ পৰা মোৰ গাঁৱৰ মানুহখিনিক মানে যিমানখিনি পাৰোঁ হেল্প কৰিবৰ কাৰণে আগুৱাই গৈছিলোঁ। তেওঁলোকৰ যিটো অৱস্থা দেখিছিলোঁ, সেইখিনি মানে বুজ ল'বৰ কাৰণে গৈছিলোঁ। হয়তো মই ভাবিছিলোঁ নোৱাৰিম চাগে, কিন্তু ভাবিছোঁ মই যদি অকণ আগুৱাই যাওঁ, কিবা যদি কৰিব পাৰোঁ, সেইখিনি মানে অলপ সাহস কৰি কেনে মই আগুৱাইছিলোঁ। কিন্তু মই সপোনতো ভবা নাছিলোঁ যে আমাৰ বাস্তৱত এনেকুৱা কিছুমান ঘটনা হৈ আছে। ঘৰে ঘৰে যি অৱস্থা, আমি আগত টিভি চিৰিয়েল এইবিলাক মানে দেখা পাওঁ, কিন্তু মোৰ গাঁওখনতে সেইখিনি অৱস্থা ঘটি আছিলে, মই ভবা নাছিলোঁ। পিছত মই অলপ গ'লোঁ, গৈ কেনে দেখিলোঁ, 2 এদিন সেনেকৈ ঘূৰা ফুৰা কৰিলোঁ, নাই কণ্ডিশ্যন খুবেই বেয়া। পিছত মই উপায় গতি নাপাই কেনে আমাৰ বিৰাটিৰ ট্ৰাষ্টত কৰিছোঁ, তাৰ পৰা বহুতখিনি সুবিধা দিছে। পিছত সেইখিনিও মানে নহ'ল। পিছত মই বৰ্ণবাক উপায় গতি নাপাই কেনে বাক মানে ফোন কৰিলোঁ। কৰাৰ পিছত বাক কথাখিনি জনালোঁ যে এনেকুৱা হৈ আছে, যদি কিবা সহায় কৰা তেনেহ'লে অলপ সুবিধা হ'ব আৰু। পিছত বা ক'লে হয় নেকি তেনেকুৱা, আৰু আমাৰ মানে কি যিটো ডমেষ্টিক ভায়লেঞ্চ সেইখিনি বহুত হৈ আছিলে মহিলাসকলৰ ওপৰত। তেওঁলোকে কামত যাব পৰা নাছিলে, কিছুমানৰ হাজবেণ্ডবিলাকে ড্ৰিংক কৰিব নোৱাৰে, মাথা গৰম হৈ আছিলে, পাগলা হৈ গৈছিলে। সেইখিনি মানে যিমানখিনি খং আছিলে গোটেইখিনি মানে মহিলাসকলৰ ওপৰত উঠায়। খাব পৰা নাই বা ওলাই যাব পৰা নাই, হাতত পইচা নাই, মাথা গৰম, কিন্তু গোটেই ঘূৰি গাড়ী আহি খং মহিলাসকলৰ ওপৰত দেখায়। এই কি কৰিম, মহিলাসকলে পেটৰ ভোক, ইফালে হাজবেণ্ডৰ ওপৰত যিখিনি মানে যন্ত্ৰণা পাইছিলে, বহুতখিনি মানে কষ্টকৰ হয়। পিছত মই মানে সেনেকৈ দেখিলোঁ আৰু কেইটামান ষ্টৰি কালেক্ট কৰিলোঁ বা সেই ষ্টৰিখিনি দিলোঁ। আৰু তাৰপিছৰ পৰা মই WLTCৰ পৰা বহুতখিনি মানে সুবিধা পালোঁ। সেইখিনি তেওঁলোকক যেতিয়া দিছোঁ, তেওঁলোকৰ মানে মুখৰ যিটো মই হাঁহি দেখিছোঁ, সেইখিনি মানে দেখা পাইছোঁ, এনেকুৱা লাগিছে নাই মই মানে জীৱনত প্ৰথমবাৰ কিবা এটা ভাল কাম কৰিব পাৰিছোঁ, নিজকে এনেকুৱা লাগিছে। ভবা নাছিলোঁ যে মই এনেকুৱাখিনি কৰিব পাৰিম বুলি। তেওঁলোক হয়তো মানে জীয়াই আছিলে, জীয়াই থকা প্ৰতিটো দিনে এনেকুৱা ভাবিছিলে যে কি কৰোঁ, জীয়াই থাকি কিবা লাভ আছে জানো। গুৱাহাটীত যিটো মানে কষ্ট দেখা পাইছিলে, মানুহে বিজ্ঞানক হেৰি কৰি মানে ঘৰখন ওপৰ আনি পেট ওলাব, গোটেইখিনি তেওঁলোকক এনেকুৱা প্ৰেছাৰ যে নিজে চুইচাইড কৰি পেলাওঁ নেকি, এনেকুৱা অৱস্থা হৈ গৈছিলে।
ধন্যবাদ আসমা। এই কাহিনীবোৰৰ কথা আমি আকৌ পঢ়িব পাম, আপোনালোকে কিতাপখন উন্মোচন কৰাৰ পিছতো পঢ়িবলৈ পাব। যেতিয়া এনেকুৱা কথাবোৰ শুনা যায়, আকৌ প্ৰথমতে মই কৈয়ে থৈছোঁ, অন্ন বস্ত্ৰ বাসস্থান যাৰ আমাৰ হাতত ইমানখিনি আছে, প্ৰিভিলেজড, আৰু বাকী কথাবোৰ আমি আগবাঢ়ি থাকিম। চ' এইখিনি আস্মাৰ কথাখিনি শুনাৰ পিছত একচুৱেলি যিটো কয় মাইক ড্ৰপ পৰিস্থিতি, এনেকুৱা এটা মোৰ অনুভৱ হৈছে, কিন্তু মই কৰিব নোৱাৰোঁ সেইটো বস্তু। সেইকাৰণে আমি আগবাঢ়ি যাম আকৌ দ্বিতীয়খন কিতাপ হুয়েছকে। So this question would be for you, Alice. Since you attended the workshop, the creative writing workshop held in anything on 5th and 6th of December, what is your experience about that? And being a queer person from the community, how do you relate that workshop with yourself? Or if you share it with us, it would really be great. Thank you. Hello everyone. Mayuri, thank you for the question. So the creative writing workshop that was held at Anything on the 5th and 6th of December, it was such a life-changing experience because for the first time I could speak out my story to people, and I got people who were ready to listen, ready to understand what I was going through. At first, I never shared my stories with anyone. And being a queer lesbian with a feminine appearance, it's very hard for people to recognize that I'm a lesbian. Like, I have to tell it to them and still they don't believe that I'm a lesbian. Like, I have to literally tell them again and again, and still people don't believe it because they're like, oh, you're so pretty, you should date a man. That's the kind of aspect people have. But I love a girl, and you know, it makes me happy. So that's what I wanted to share with everyone. And it was so good, you know, to write down. Like, everyone tells me that I should write down my stories. Like, I share a lot of poems on Facebook and all that. But this is the first time I spoke about what I felt about my identity, what it means to me. And the workshop was a really good experience. Mayuri conducted it in a very beautiful manner. So for the first exercise, we had to speak about our identity. So how does one go about writing about identity? It's such a big topic. And so she came up with such a simple exercise. She wrote the word identity on the board, and then we had to list out a few words on what we think identity is. For someone, identity is something empowering. For someone, it might mean shame. There was so many emotions that went through the room. And once we collected different words, then after that we were supposed to design a story or a poem based on the words. And we came up with so many stories. All of us sat down together, and it was good, you know. And like, we were strangers to each other at first, but then slowly we started sharing with each other, you know, getting close, talking about our old days when we were in school, our old school romances and all that, and how we are now, whether we're single or not single. You know, it was so good, and through that we bonded. And you know, for the first time, I wrote down my story, and people were okay with it. You know, so many of us, like, we're so scared to be ourselves, literally afraid to let anyone know. Like, we're so trapped in this box of homophobia that we become homophobic towards ourselves. We don't allow ourselves to just be ourselves. And so it was good, you know. And I'm so glad so many stories came out from so many people in different languages. And there were poems in Hindi, there were poems in Assamese, there were stories in English, you know, so all of it was, you know, so neatly brought together in this beautiful
book called Rescape, and I feel that this workshop has brought about a really positive change in myself. Because before I never admitted to anyone, even my close friends, that I'm a lesbian, and now anyone can just pick up a book and read about my ethnicity, and I don't even feel shame. I don't feel shy. It's so good. So that's all I have to say about the workshop. Thank you, Alice, for your wonderful words, lovely messages. We will proceed with your love and শুভেচ্ছা আৰু মৰমৰ সৈতে আমি আগবাঢ়িম এতিয়া। প্ৰথমতে আপোনাক ক'ব বিচাৰিছোঁ, যেতিয়া আমি এই প্ৰগ্ৰেমটো আমাৰ আজি সন্ধিয়াটোৰ কথা আলোচনা কৰিছিলোঁ, আমি এটা কথা খুবেই ভাবিছিলোঁ, আমি এটা কথা ঠিক কৰিছিলোঁ যে ইয়াতে এনেকুৱা নহয় যে আমি বহি থাকিম, মই থিয় হৈ থাকিম আৰু ইফালৰ পৰা কথা কৈ থাকিব, এইফালৰ পৰা কথা নহ'ব, এনেকুৱা নহয়। আপোনালোকে সাজু হওক, কাৰণ সেইফালৰ পৰা কথা আহিব লাগিব, তাৰপিছত আমি আকৌ কথা পাতিম। তাৰ মাজতে আমি অকণমান মই পেনেলিষ্ট কেইগৰাকী অকণমান পঢ়ি শুনাবলৈ ভয় নাখাব, সৰু পেৰাগ্ৰাফ এটা কবিতা পঢ়ি শুনাবলৈ অনুৰোধ জনাইছোঁ চাৰিগৰাকীকে, এজনৰ পিছত এজন। আৰু ৰিডিং ছেশ্যনটো শেষ হোৱাৰ পিছত আমি আশা কৰোঁ আপোনালোকে কিবা ক'ব, কি ভাবিলে এতিয়ালৈকে, বা যিকোনো কথা ক'বলৈ আছে দুয়োটা বিষয়ত, মোৰ লেছ বহুত চিমিলাৰ। চ' এইটো আশাত আমি ৰিডিং ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। মনো তুমি পঢ়িব। নিজৰ কথা, নিজৰ মানে মই পাৰ্চনেল কোৱা নাই, কিন্তু আমাৰ নিজৰ কথা কোৱাৰ নিচিনা হয়। কিন্তু যেতিয়া মই আমাৰ কিছুমান কামৰ যে আমি কনচিয়াছলি আমি জানি বুজি পিনে কিছুমান বস্তু যেতিয়া কৰোঁ, তেতিয়া যে আমাৰ যোনটো ইনক্লুচিভিটি বুলি আমি কওঁ, আমি যিহেতু ফেমিনিষ্ট অৰ্গেনাইজেশ্যন হয়, আৰু বিইং ইনক্লুচিভ মানে সকলোকে সামৰি লোৱাটো, সেইটো আমাৰ কাৰণে বিৰাট জৰুৰী হয়। গতিকে আমি সদায় চেষ্টা কৰোঁ যে যিমান অকল যেনেকৈ বিভিন্ন যৌনতাৰ মানুহ আছে, বিভিন্ন লিংগৰ মানুহ আছে, বিভিন্ন ঠাইৰ মানুহ আছে, বিভিন্ন ভাষাৰ মানুহ আছে, গতিকে এই যোনটো আমাৰ বিভিন্নতা থাকে, সকলোকে সামৰি লৈ পিনে আমাৰ কামখিনি আমি কৰোঁ। এইটো এটা আমাৰ কামৰ এটা আদৰ্শ হয়, যোনটো আমি হেৰি কৰিবলৈ। যেতিয়া মই এতিয়া আকৌ যেতিয়া চালোঁ, যেতিয়া মই প্ৰথমতে খুলিছোঁ, তেতিয়া দেখিছোঁ হেনৰু আৰ্ভ বুলি কাহিনী এটা আছে, কাৰ্বি আংলঙৰ হয়। হেনৰু আৰ্ভ মানে কচুপাত, সেইটো। কিন্তু মই এতিয়া পিছে আৰু তাতে এইখনত ইয়াতে মাত্ৰ 6টা কাহিনী আছে লকডাউন ষ্টৰীখনত। মই আস্মাই যোনটো কাহিনী সংগ্ৰহ কৰি আমাক দিছিলে, বহুতকেইটা দিছিলে, তাৰে ভিতৰত যোনটো আৰু লকডাউন ষ্টৰীত ইংৰাজী গল্পৰ আকাৰ দিয়া হৈছিলে, আৰু সেইটোৰে মই অলপমান পঢ়ি দিম। আৰু it did appear that a huge storm was brewing. The morning was sultry and humid, sky overcast. It is quite natural for this time of the year. Bordeauxilla storms come and go like a woman with flowing long hair on her annual visit to her native land. However, the impact of the regular storm has somewhat been much greater this year. So it seems. Is the sand too gritty, or is it Sulema's uncertainty-ridden psyche that kept welling up in her eyes more often than they should? Her youngest, a 4-year-old, yelled from inside the house, "Ammu, come inside. The storm will blow you off. Ammu." All she could do is smile. Sulema always has to smile to assure her children, especially this youngest one, following her everywhere like a wee shadow. She needs to let them know it's all right. Everything is just all right. Like right now, she smiled in spite of her burning eyes. She smiled and said, "Khara, ami aitasi. Wait, here I come." While all she wanted was to be blown away by the gust of the storm, miles away from this dreadful time.
ধন্যবাদ বনই যিটো গল্প ইংলিছত পঢ়িলে, ইংৰাজীত পঢ়া গল্পটো শেষৰখিনি আচমায়ে এইটো সংগ্ৰহ কৰিছিলে গল্পটো। তেওঁক মই অনুৰোধ জনালোঁ শেষৰখিনি পঢ়ি দিবলৈ। আৰু লগতে আৰু এটা অনুৰোধ, আমাৰ প্ৰতিযোগী আছে বাহিৰত, চ' এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পঢ়া। থেংক ইউ। উভতি অহাৰ পথখিনি চুলেমাৰ অচিনাকি যেন লাগিল। বজাৰখন, ষ্টেচন, কেঁচা ৰাস্তাটো 3 বছৰ ধৰি সদায় দেখি অহা সেই মানুহঘৰ সকলো যেন অচিনাকি। চকুৰ আগত তাইৰ দুৱাৰমুখত তাইলৈ ৰৈ থকা ল'ৰা ছোৱালীকেইটাৰ মুখকেইটা জিলিকি উঠিছিল। খোৱা বস্তুৰ সলনি সিহঁতলৈ তাই লৈ যাব দুখত কেঁকাই থকা মুখখনি হাঁহি, চব ঠিকেই আছে, সকলো ঠিকেই আছে। ধুমুহাজাক ৰৈছে। চুলেমাই সিহঁতৰ জুপুৰিটো মেৰামতি কৰাত লাগিছিল। ফটাকানি টুকুৰাৰে তাই বাগৰি পৰা বাঁহ এডাল বান্ধিছে। টিন পাতৰ ওপৰত জাপি দিবলৈ তাই ভঙা ইটা আৰু পাথৰৰ টুকুৰা কেইটামান বিচাৰিছে। ধুমুহাত ছাল উৰি যোৱাটো স্বাভাৱিক কথা। স্বাভাৱিকতে এনে সময়ত তাই মালিকৰ ঘৰত ধূলি সাৰি মুচি থাকিলে হয়। ধুমুহাত বাগৰি পৰা ফুলৰ টাববোৰ বেলকনিত চিজিলকে সজালে হয়। অসাধাৰণ সময়ত দৈনন্দিন জীৱনটো বাগৰি পৰাটোৱে স্বাভাৱিক, চুলেমাই ভাবিলে। কিন্তু ভাঙি পৰা ব্যৱস্থা, ধুবক হোৱা বিশ্বাস, বাগৰি পৰা সম্পৰ্ক, এয়াই জানো স্বাভাৱিক? হাঁফৰ শেষ বতাহখিনি ওলাই যোৱালৈকে চুলেমাই চিঞৰি উঠিল, কোনেও নুশুনাকে। গোটেইকেইটা গল্প মই পঢ়িছোঁ, ইংলিছ আৰু অসমীয়া দুটাতে পঢ়িছোঁ। তাৰ ভিতৰত এইখিনি মোৰ খুবেই প্ৰিয়। মই আকৌ এবাৰ পঢ়ি দিছোঁ তোমাৰ অনুমতি লৈ। মোক পঢ়িবলৈ মন গৈছে। লকডাউনটো অসাধাৰণ আছিলে। দৈনন্দিন জীৱনত কেতিয়াও ঘটা নাছিলে। অন্ততঃ ইয়াতে বহি থকা গোটেইকেইজন মানুহৰ ভিতৰত মই ক'ব পাৰিছোঁ, এনেকুৱা ঘটনা আমাৰ জীৱনত আগতে কেতিয়াও ঘটা নাছিলে। অসাধাৰণ সময়ত দৈনন্দিন জীৱনটো বাগৰি পৰাটোৱেই স্বাভাৱিক, চুলেমাই ভাবিলে। কিন্তু ভাঙি পৰা ব্যৱস্থা, ধ্বংস হোৱা বিশ্বাস, বাগৰি পৰা সম্পৰ্ক, এয়া জানো স্বাভাৱিক? হাওঁফাওঁৰ শেষ বতাহখিনি ওলাই যোৱাকৈ চুলেমাই চিঞৰি উঠিল, কোনেও নুশুনাকৈ। শেষৰ শব্দ দুটা, কোনেও নুশুনাকৈ, এই শব্দ দুটাই খুব গুৰুত্বপূৰ্ণ এটা বাৰ্তা এটা লৈ আনিছে। কাৰণ এই কাহিনীবোৰ আমি হয়তো সদায় শুনি থাকোঁ, কিন্তু কেনেকৈ শুনিছোঁ, কিমান দূৰ শুনিছোঁ। ঋতুৱে যিটো কৈছে, জীৱনবোধক লৈ, আমাৰ জীৱনবোধৰ লগত কিমানখিনি আমি সামৰি লৈ এই কাহিনীবোৰ শুনিব পাৰিছোঁ। চুলেমাৰ হাওঁফাওঁৰ পৰা নিগৰি অহা শব্দটো, চিঞৰটো আমি কিমান দূৰলৈ আমাৰ নিজৰ কৰি লৈছোঁ, সেইটো এটা ডাঙৰ প্ৰশ্ন। তাৰে এটা সৰু পদক্ষেপ আমি লৈছোঁ আজি কিতাপ দুখনৰ উন্মোচনৰ কাৰণে। মই বাৰে বাৰে পাব্লিচাইজ কৰিছোঁ, মোক সেইকাৰণে ৰাখিছে, চৰি। জোকছ এফাৰ্ট। আমি এতিয়া ঋতুপৰ্ণাৰ ওচৰত যাম। আমাৰ কিতাপখন ঋতুপৰ্ণাৰ হাতত আছে, তাৰ পৰা এটা তোমাৰ পচন্দৰ, তোমাৰ লেখা এটা পঢ়ি শুনো। ধন্যবাদ ময়ূৰী। একচুৱেলি যিখিনি এলিছে কৈছিলে ৰাইটিং ৱৰ্কশ্বপটোৰ কথা মই অকণমান কম। হয়তো বহুতখিনি কাৰকৰ কাৰণে মোৰ মন বেয়া আছিলে বা কিবা কিবি চলি আছিলে, নিজৰ এংজাইটি হওক বা কিবা কিবি হওক। কিন্তু ৰাইটিং ৱৰ্কশ্বপত আহি সকলোকে লগ পাই যেতিয়া লিখা আৰম্ভ কৰিলোঁ, সেইদিনাখন বহুত মুকলি লাগিছিলে। আৰু সেইটো আমাৰ সকলোৰে ফিল হৈছিলে কি ভিতৰত ইমান কাহিনী থাকে, ইমান কথা সোমাই থাকে, কিন্তু আমি প্ৰকাশ কৰিব নোৱাৰোঁ বা এনেকুৱা এটা জেগা নাপাওঁ য'ত আমাৰ এই ভয়টোৰ অবিহনে আমি প্ৰকাশ কৰিব পাৰোঁ যে কোনোবাই আমাক জাজ কৰিব বা জাজ নকৰিব সেই কথাটোক লৈ। গতিকে সেই ৰাইটিং ৱৰ্কশ্বপটো আমাৰ খুব ভাল লগা এটা অভিজ্ঞতা আছিলে। আৰু মই কবিতা লিখা মানুহ নহয়, কবিতাৰ ব্যাকৰণৰ পৰা বা যিসকলে লিখে সেইফালৰ পৰা দুইটা কবিতাই নৎসাত হ'ব, কিন্তু মোৰ মনত চলি থকা কথা, সেয়া মোৰ মনৰ ভিতৰৰ কথা। মাত্ৰ কেইটামান শব্দৰ সৈতে মই যে জোৰা লগাই লিখিব চেষ্টা কৰিছিলোঁ, বহুত দিনৰ পৰা মোৰ মনত চলি আছিলে।
সেইদিনাখন মাত্ৰ বহি প্ৰকাশ হৈছে। তো ইয়াতে ময়ূৰীয়ে ভাবিলে যে সি দিয়া উচিত বা দিয়াৰ যোগ্য। তো মই পঢ়ি দিম দুইটাই সৰু সৰু, চ' মই দুইটাই পঢ়ি দিম। ময়ূৰী পাৰ্মিশ্যন আছে? থেংক ইউ। প্ৰথম কবিতাটো ময়ে সোমাই আছোঁ কবিতাটোত, আৰু মোৰ দৰে বহুত মানুহ সোমাই আছে, সকলোৱে সোমাই আছোঁ বুলি ক'ব পাৰি। যদি পঢ়োঁ তেতিয়া শুনিলে আপোনালোকে গম পাব। কবিতাৰ শিৰোনাম মোৰ বিচনাৰ তলৰ বাকচটো। মোৰ বিচনাৰ তলত এটা বাকচ আছে। আচলতে বাকচটো যাচি দিয়া হৈছে। কত কথা কত বস্তু ভৰাই গৈছিলোঁ বাকচটো। বাকচটো ভৰি আহিছে। বাকচটোৰ সৈতে এটা সম্পৰ্ক গঢ়ি আহিছে, কিবা যেন লাগিয়ে লাগে সম্পৰ্ক। বাকচটো মোক দিয়া হৈছে, আৰু বাকচটোৰ ভিতৰৰ খালীখিনি সেইখিনিও দিয়া হৈছে। এই যে বাকচটো নিজৰ নাছিল, কিয়নো বৈ থাকোঁ নলগা সম্পত্তি এটা। বাকচটো এদিন খুলিলোঁ, জুমি চালোঁ। বাকচটোৰ ভিতৰৰ বস্তুবোৰত সেয়া মই নে আন কোনোবা? একোৱেইতো মোৰ নাছিল। বাকচটো সেইদিনাৰ পৰা খোলা ৰখা হ'ল। নিজৰ নোহোৱা বস্তুনো কি বুলি তলা মাৰি ৰাখোঁ? কেতিয়াবা জুমি চাওঁ বাকচটো, কেতিয়াবা দেখোঁ এপদ নোহোৱা হৈছে, আৰু অন্য এদিন অন্য এপদ। বাকচটো খালী হৈ হৈ গৈ আছে। যিমান খালী সিমান সস্তি। আজিকালি বাকচটো জুমি চাই বৰ ভাল লাগে। বাকচটো খালী হৈ গৈয়ে আছে যে। কেতিয়াবা চিলমিল টোপনিত দেখোঁ বাকচটো বিচনাৰ তলৰ পৰা নোহোৱা হৈছে, কিন্তু এতিয়াও আছে মোক যাচি দিয়া বাকচটো। হয়তো এদিন খালী হৈ যাব, আৰু মই সেইদিনাই মুক্ত। ধন্যবাদ। আৰু অকণমানি এটা আছে, সেইটো পঢ়ি দিছোঁ। কবিতাৰ শিৰোনাম লেটাৰ দৰে। কৈ লওঁ প্ৰথমতে, কবিতাটো এতিয়াও কমপ্লিট নহয়, কিন্তু তেনেকেই দি দিলোঁ, আৰু ময়ূৰীয়ে পচন্দ কৰিলে, চ' আহি গ'ল। কিন্তু ইয়াতে এই কবিতাটো আমি সকলোৱে বনাব পাৰিম, আৰু ইয়াতে ভৰাই মেলি সকলোৱে কণ্ট্ৰিবিউশ্যন। কবিতাৰ শিৰোনাম লেটাৰ দৰে। কোনে ক'লে তোমাক তোমাৰ নাৰীত্ব কেৱল এটা জুনিৰ ওচৰত আবদ্ধ? কোনে ক'লে তোমাক তোমাৰ নাৰীত্ব তোমাৰ স্তনৰ আকাৰৰ মাপত আবদ্ধ? কোনে ক'লে তোমাক তোমাৰ নাৰীত্ব তোমাৰ মাহেকীয়া ৰক্তৰ মাজত আবদ্ধ? কোনে ক'লে তোমাক তোমাৰ নাৰীত্ব তোমাৰ সন্তান দিব পৰা নোৱাৰাৰ ক্ষমতাৰ মাপকাঠিত আবদ্ধ? কোনে ক'লে তোমাক তোমাৰ নাৰীত্ব তুমি অন্য দৃষ্টিত নাৰী হোৱা নোহোৱাৰ প্ৰশ্নৰ মাজত আবদ্ধ? তুমি এবাৰ সুধি চাইছিলা নেকি নাৰীত্ব মানেই বা কি? এবাৰ ভাবি চাব পাৰি নেকি তোমাৰ নাৰীত্ব যে এই সকলোবোৰৰ ঊৰ্ধ্বত? কোনে ক'ব তোমাৰ নাৰীত্ব এই সকলোবোৰৰ যে ঊৰ্ধ্বত? কোনে ক'ব? ধন্যবাদ। ধন্যবাদ ঋতু। আকৌ এবাৰ। Now Alice, I would request you to read out a paragraph from your story from the book. Thank you. Hello. So I'm going to read out an excerpt from a story called The Lesbian Identity, which I wrote. So it goes like this. I was shaking and showed my cousin the magazine, saying, "Look at this actress. I'm so attracted to her. I might be a lesbian." My cousin twisted her mouth and gave me a sharp retort. She said, "Are you attracted to me? I am a woman." I said, "No, I'm not." Then she said, "In any case, if you were a lesbian, which you are definitely not, what are we to do with all your boyfriends?" I considered it for a few minutes and then realized the problem. That way, I was easily convinced that I
was not a lesbian. Thinking about it now, I find it funny that I allowed my cousin to define my sexuality. But at that age, I was too naive to think for myself. So my sexuality had become a grey area in my life, and I continued to have frivolous relationships with men which were unsatisfactory. That was until I met a beautiful girl when I was in class 11. She was a typical beauty with bouncing curls and curves in all the right places. I knew that she was stunning. I desired her from the moment I met her. I just waited for that moment when she would talk to me. Thank you. Thank you, Alice. Firstly, for reading out a paragraph from your story, and secondly, because you realized you are a lesbian. Thank you for that. It helped many people in many ways. Thank you for that. It's like মই তাকে মই এটা ৰখিব নোৱাৰিলোঁ, মোৰ কবিতা এটা মই পঢ়িলোঁ, পঢ়ি দিম বুলি ভাবিছোঁ। সৰু কবিতা কি অলৰেডি দাবা চবেই পঢ়িব লাগিব। ৰাজপাটত প্ৰেম আৰু বিপ্লৱ। যেতিয়া আমি লগ হৈছিলোঁ বুজিছিলোঁ বিপ্লৱ হ'বই। ইতিমধ্যে আমাৰ প্ৰেম শুৱনি কোঠাৰ পৰা ৰাজপাটলৈ লৈ আনিছিলোঁ। সেই প্ৰেম যেতিয়া ৰাজপাটৰ পৰা গৈ ন্যায়ালয় পাইছিল জানিছিলোঁ বিপ্লৱ হ'বই। এতিয়া সেই প্ৰেম ন্যায়ালয়ৰ পৰা গৈ যেতিয়া মানুহৰ ঘৰে ঘৰে সোমাই পৰিব বিপ্লৱ হ'বই। তেতিয়া আমি আকৌ লগ হ'ম ৰাজপাটত। থেংক ইউ, ধন্যবাদ। মই জানো আপোনালোকৰ পঢ়িবলৈ আছে, বহুতখিনি আছে ইয়াতে, চিন্তা নকৰিব। মই এটা জাষ্ট সৰুকে পংক্তিমান পঢ়ি দিছোঁ। তেওঁ আজি ইয়াতে উপস্থিত নাই, কিন্তু তেওঁ এইটো পঢ়াৰ এটা উদ্দেশ্য আছে। তেওঁ নিজৰ যৌনতা ছেক্সুৱেলিটিটো এছেক্সুৱেলিটি বুলি কয়, আৰু যিটো অলৰেডি LGBTQ অলৰেডি এটা মাৰ্জিনেলাইজড গ্ৰুপ, মাইনৰিটি কমিউনিটি, তাৰ মাজত এছেক্সুৱেলিটি কমিউনিটি আৰু অকণমান বেছি অৱস্থাটো আৰু অকণমান বেছি ভিতৰত সোমাই যাবলগীয়া হয়, বুজিবলৈ বহুতে টান পায়। তেওঁ কেইকাহাৰীমান জাষ্ট লিখিছিলে, মই আজি সেইখিনিয়ে পঢ়ি দিব খুজিছোঁ তেওঁৰ নামত, তেওঁৰ সন্মানত। তেওঁ শিৰোনামটো ৰাখিছে মই। বিচৰা কামটো পুৰণি হ'ল, আকাশ খুচৰি চলাত কৰি থলোঁ, হাবি ভাঙি গাঁও পাতি আহিলোঁ, মোৰ বাবে মোৰ নামৰ ঠিকা কাকেই বা দিন আহিলোঁ। গাঁও হ'ল, পথাৰ হ'ল, ইতিহাস হ'ল, মই মোৰ নাম বিচাৰি নাপালোঁ। ধন্যবাদ। আৰু মই নপঢ়োঁ। এতিয়া মই যিটো কথা কৈছিলোঁ আপোনালোকৰ ওচৰলৈ যাম। আপোনালোকৰ যিকোনো কথা সুধিব আছে, কিবা মতামত দিব আছে, যিকোনো কথা, দুয়োখন কিতাপৰ ওপৰত, দুয়োটা বিষয়ৰ ওপৰত প্লিজ কওক। মই মোটামুটি 90% মানুহ চিনি পাওঁ, নামো জানো, এড্ৰেছো জানো, চব জানো। নিজে কৈ দিম, ক'ব লাগিব ন। কোনোবাই কিবা ক'ব লগা আছে, সুধিব লগা আছে? কথাখিনি প্লিজ মাইকত কৈ দিয়া। ৰুঞ্জু কিবা এটা কেনেকুৱা লাগিছে? মই এটা কথা ক'ব পাৰোঁ যে এই কমিউনিটিটো আমি সমাজৰ পৰা একাষৰীয়া হৈ থাকিব লগা হয়। যেনেকুৱা কোনোবাই মোৰ লগত কথা পতাৰ সময়ত তেওঁলোকে পিছফালে ফিচিঙি কৰি হাঁহিব যে তুমি সিহঁতৰ লগত কথা পতা, সিহঁতৰ লগত ফুৰা।
সেই বস্তুটো তাৰ উপৰি আৰু এটা আছে যে আমি ঘৰত নিজৰ পৰিচয় দিব নোৱাৰোঁ। ঘৰত নিজৰ পৰিচয় দিবলৈ গৈ আমাৰ এনেকুৱাও হৈছে বহুত ক্ষেত্ৰত যে আৰু ঘৰত নাহিবি আৰু ঘৰত মুখ নেদেখুৱাবি, তেনেকৈ কোৱা পৰিস্থিতি আমাৰ সৃষ্টি হৈছে। গতিকে সেই ফিলিংখিনিক লৈ, সেই অনুভূতিখিনিক লৈ মই এটা কবিতা লিখিছিলোঁ, সেইটো মই পাঠ কৰি দিব খুজিছোঁ। কবিতাটোৰ শিৰোনাম হৈছে টৰ্মেণ্ট। Where were you when I needed you most? This broken girl lost her trust in life because you took it away. And now that I've mended my heart, now that I'm happy again, you deign to make an appearance, expecting that girl back? Well, that girl is lost. She remade herself, stronger and softer. She now reigns in delicate steel. Knowing you, one soft question is enough. Where were you when I needed you most? Thank you, Runju. ধন্যবাদ। আৰু কোনোবা? This is something I wanted to ask Ritu and Alice. As queer writers, we know that we do not have a lot of people from the community who are writing for issues concerning ourselves. When I started to write, politically it became very important for me to use the word gay for myself in my own bio some 2 years back, and I've been sticking to that. And when people read my articles, of course there are comments and everything, but there is a kind of an observation that comes to the word gay, and people are asking me, why do you use the word gay? It's not important to write it down. And they have to explain to, and actually this comes a lot from the cis heterosexual community, and they simply fail to understand what is my stand to use the word. And this is something I also wanted to know from both of you. Is this something that you have to always navigate with people? I know Ritu as a storyteller. I have been watching your videos and I have been following your work. So, and Alice, you have started to write, and I have also been following your work that you write on Facebook. This is something I wanted to ask. Is it something that both of you go through all the time, or is it something that doesn't come your way? Because it always comes my way. So. Yeah. Thank you, Sid. Thanks to you for coming actually first, then asking the question. But I will address Assamese because you also understand Assamese, yeah? যিটো চিবলালে ক'লে যে তেওঁৰ সেই গে আইডেণ্টিটিটো বা গে ৱৰ্ডটো বাৰে প্ৰতি আহি যায় যেতিয়া তুমি কিবা লিখা মানুহৰ সৈতে, ডেফিনেটলি আইডেণ্টিটিটো পলিটিকেল নিড হয়, হাইলাইট কৰিবৰ কাৰণে বহুত সময়ত, আৰু সেইকাৰণে তেনেকৈ দিয়া দৰকাৰ হয় বহুত সময়ত। মেবি তেনেকুৱা পাৰ্পাছত তুমি দিয়া যে এইটো ভিজিবিলিটিৰ কাৰণে হওক বা বহুতখিনি কাৰকৰ কাৰণে। মোৰ ক্ষেত্ৰত, মোৰ পাৰ্চনেল ভিউৰ ক্ষেত্ৰত মোৰ ছেক্সুৱেলিটি আৰু জেণ্ডাৰ আইডেণ্টিটিৰ কাৰণে এক্সক্লুচিভলি কোনোবাই জনাটো মই বা মোক চোৱাটো মই নিবিচাৰোঁ কেতিয়াও, কাৰণ আই এম মাছ মোৰ দেন মাই ছেক্সুৱেলিটি এণ্ড জেণ্ডাৰ আইডেণ্টিটি। আই এম নট এবাউট ইট এট অল। I am a person, I am a human being, but সেই আইডেণ্টিটিবোৰ ডেফিনেটলি মেটাৰ কৰে মাই পলিটিকেল নিডৰ কাৰণে। যেতিয়া মই মোৰ অধিকাৰৰ কথা কৈ আছোঁ, সেই অধিকাৰৰ সময়ত মোৰ ভিজিবিলিটিৰ কাৰণে, মোৰ পৰিচয়ৰ ভিজিবিলিটিৰ কাৰণে ডেফিনেটলি মই সজোৰে মোৰ এটা পৰিচয়ৰ কথা ক'ব লাগিব। কিন্তু মই আজি যেতিয়া ষ্টৰি টেলাৰ হিচাপে ক'ম, কেতিয়াও গে ষ্টৰি টেলাৰ, বাইছেক্সুৱেল ষ্টৰি টেলাৰ বা ট্ৰান্সজেণ্ডাৰ ষ্টৰি টেলাৰ বুলি মই ক'ব নাযাওঁ। চ' সেইটো মোৰ নিজৰ পাৰ্চনেল অপিনিয়ন হয়, ষ্টেটমেণ্ট হয়, কাৰণ সেইটো হিচাপতে মই মোক চাব বিচাৰোঁ বা অন্যই মোক চাব বিচাৰোঁ যে চাওঁ কেনেদৰে যে মই কেৱল মোৰ ছেক্সুৱেলিটি আৰু জেণ্ডাৰ আইডেণ্টিটি নহয়। That's just part of my life. So that's my step. But thank you, Sip, for asking this question, because I could say it in a larger audience, and this message should go actually. Yes, they can say. But Alice will
question, then somebody can. Hello everyone. So why is it important to say the word lesbian, and why is it important to bring that into focus when you write stories? The reason for that is because, not because of me, it's about the other students, other children who are just pushed into that closet. And when the word lesbian is used, it's some sort of an empowerment. I'm not inside the closet anymore, I'm out. In fact, even my mother always tells me, have your girlfriends, it's okay. But then don't say that you are a lesbian to everyone. But that's also homophobia, right? Not saying that I'm a lesbian, it's such a big part of me. Why will I not say? Anyone can say they're straight, then why not say that I'm a lesbian? And so, for our own political rights, as we know that 377 has just been decriminalized, what about our civil rights? What about if I want to marry my girlfriend tomorrow? If I don't say I'm a lesbian, then why not I get that civil right? Right? If I want to adopt a child, in India how it's so difficult even for straight people to adopt children. What about the gay people who want a family? I'm not saying that people can have families without children. Yes, they can. They can have a dog. And that dog is their child. But what about the people who want to have their dead partner's name both for the child? Right? So, this is why we need to use these terms as an empowering tool. And it definitely should never be left out. Shiv, I congratulate you for keeping it. I'm sure people troll you for saying that you're gay. I'm sure it comes your way because, people are bullies. Online it makes it easier to bully people. Oh, you're gay? Okay, we want to ask you some personal questions. But you still keep it because it's your identity, right? So that's all I want to say, and that's my point of view. Thanks, Shivla. I hope your question has been answered properly. Anything you want to add on to that? Thank you. Rashmiba, kiba okuman kobo, please. সকলোলৈকে সাতুৰঙী সালাম, কংগ্ৰেচুলেশ্যনছ, বহুত অভিনন্দন। বাৰে বাৰে মোৰ দুবাৰমান কৈছে যে গুৱাহাটী গ্ৰন্থমেলাত কিজানি ইয়াৰ প্ৰথম এনেকৈ। মই কৈছোঁ যে গোটেই অসমতে ইয়াৰ প্ৰথম। কেতিয়াও এনেকৈ মুকলিকৈ ক'তো এনেধৰণে আলোচনা হোৱা নাই। তাৰ কাৰণে মই সকলোলৈকে সেই বনয় কোৱাৰ নিচিনা 200-300 মহিলা যি জড়িত হৈ আছে সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তোমালোকৰ মুখত ইমান স্পষ্ট হৈ যিবোৰ তোমালোকে কৈ আছে এবাউট ইউৰ আইডেণ্টিটি, এবাউট ইউৰ ছেক্সুৱেলিটি, এভৰিথিং, মোৰ কিছুমান পুৰণা কথা দুটামান মনলৈ আহিছে। কওঁ, আমি তোমালোকতকৈ বহুত ডাঙৰ, এখন বেলেগ পৃথিৱীত ডাঙৰ হৈছিলোঁ, যদিও কথাবোৰ বৰ বেছি সলনি হোৱা নাই। তো আজি আমাৰ গাঁৱৰ এজন দাদালৈ মনত পৰিছে। মোৰ বাইদেউৰ ক্লাছমেট আছিলে। তেওঁ সদায় কেৰা আঙুলিটো আৰু ইটো আঙুলি, এই ফিংগাৰ ৰিংটোৰ ৰংকেইটা খুব দীঘলকৈ ৰাখি ধুনীয়াকৈ নেইল পলিচ লগাই থৈছিলে। আৰু সেই দাদাই গাঁৱত যিবোৰ আমাৰ প্ৰত্যেকৰে ঘৰত তাঁতশাল থাকে, তো তেওঁ গৈ পেলাই তাঁতশালত বহি প্ৰায় তাঁত বৈছিলে, খুব ধুনীয়া ফুল বাচিছিলে। চ' গাঁৱৰ মহিলা যিসকলে তাঁত বৈছিলে তেওঁলোকৰ মাজত তেওঁ খুব জনপ্ৰিয় আছিলে। বাকীবিলাকে তেওঁ মাইকী বুলি ফিচিং কৰিছিলে, যিটো সকলোতে এতিয়াও হৈ থাকে। আৰু মোৰ ঘৰৰ পৰা আমাৰ লাইব্ৰেৰীটোৰ দূৰত্ব আছিলে 5 কিলোমিটাৰ। ওচৰৰ সৰু টাউনখনত লাইব্ৰেৰীটো আছিলে। চ' লাইব্ৰেৰীটোলৈ মই মেট্ৰিকৰ পিছত চাইকেল লৈ পঢ়িবলৈ কিতাপ আনিব গৈছিলোঁ। আৰু সেই সময়ত মোৰ অহা যোৱাৰ সংগী মোৰ দেউতাই ঠিক কৰি দিছিলে সেই দাদাক, কাৰণ দাদাৰ ওচৰত মই ছেফ আছিলোঁ। চ' মোৰ কোনোবা এজন, তেতিয়া এইবিলাক কথা বুজা নাছিলোঁ, গতিকে তেওঁ আমাৰ দৃষ্টিত পুৰুষ এজন আছিলে। চ' কোনোবা এজন পুৰুষৰ ওচৰত প্ৰথমবাৰ জীৱনত ছেফ ফিল কৰিছিলোঁ যে সেই দাদাজনৰ।
আজিলৈকে নাজানো তেওঁ এতিয়া ক'ত আছে, তেওঁ কি কৰিছে, কাৰণ গাঁৱৰ বহুত দিন হ'ল, এতিয়া ঘূৰি গৈও হয়তো পাহৰি গৈছোঁ তেওঁৰ কথা, হয়তো আজি মোৰ আকৌ মনলৈ আহিছে। তো সেইটো কথা নজনাকেই থাকি গ'ল। যেতিয়া কলেজত পঢ়িলোঁ ওচৰৰ সৰু চহৰখনত, তেতিয়া এগৰাকী মানুহ দেখিছিলোঁ, দেখাত পুৰুষৰ দৰে, কিন্তু তেওঁ চুৰিদাৰ কামিজ পিন্ধি আছিলে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত দেখিছিলোঁ তেওঁ ৰাস্তাত ঘূৰি ফুৰিছিলে, লাহে লাহে দেখিলোঁ তেওঁ ৰাস্তাত কিবা কিবি বিৰাই থকা হ'ল, আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ মানত গম পালোঁ যে তেওঁ ছুইচাইড কৰিলে। আৰু এগৰাকী ছোৱালী লগ পালোঁ, মোৰ বান্ধৱী এগৰাকী ঘৰৰ ওচৰৰ এজনী সৰু ছোৱালী। গম পাইছিলোঁ, তেতিয়ালৈ অলপ বুজা হৈছিলোঁ কথাবোৰ, কিন্তু আজিও এটা মানে দুখ মনৰ ভিতৰত থাকি গ'ল, গিল্টি ফিল এটা থাকি গ'ল যে মই তাৰ ওচৰত বহি তাইৰ হাতখন হাতত থৈ তাইক সেই এটা মানে স্পেচ এটা ক্ৰিয়েট কৰিব নোৱাৰিলোঁ তাইৰ কাৰণে, যে তাই মোক কথাখিনি খুলি ক'ব পাৰিলেহেঁতেন। মই লগত এইটো শ্বেয়াৰ কৰিছোঁ। এতিয়াও ফেচবুক খুচৰি খুচৰি তাইক বিচাৰোঁ, চাওঁ। চৰি। চ' মই আশা কৰিছোঁ যে এই যিটো স্পেচ এটা ক্ৰিয়েট হৈছে, গাঁৱে ভূঞে যদি যাব পাৰি, বহুত আছে যি কেতিয়াও নিজৰ কথা খুলি ক'বলৈ হয় সুবিধাকণ পোৱা নাই। আমি প্ৰিভিলেজ, তোমালোক মানে মই তোমালোকৰ কথা কৈছোঁ, আমি এইটো কোৱা নাই যে আমি ইয়াত যিখিনি বহি আছোঁ তোমালোক প্ৰিভিলেজ, যে তোমালোকে ক'বলৈ এখন মঞ্চ পাইছা। মই ভাবোঁ যে আমি যদি আৰু অকণমান সোমাই যাওঁ গাঁৱে ভূঞে, তেতিয়াহ'লে হয়তো বহুত মানুহ যি সঁচাকৈ বৰ বেয়াকৈ যন্ত্ৰণাত ভুগি আছে, তাৰ পৰা আমি অকণমান কিবা এটা কৰিব পাৰিম। আজি আমাৰ আহোঁতে দেৰি হ'ল, আমি দৌৰি দৌৰি আহিছোঁ চানমাৰী থানাৰ পৰা। মই, বিদিশা, অনুৰিতা আৰু পূজা, আমি দৌৰি আহিছোঁ, লিটাৰেলি দৌৰি আহিছোঁ ফুটপাথেদি। মই ভাস্কৰ নগৰলৈ গৈ আছিলোঁ কাম এটাত, পূজা আৰু বিদিশা অনুৰিতাত আছিলে। হঠাৎ মই পিছফালে বিৰাট ডাঙৰ চিঞৰ বাখৰ শুনি ঘূৰি চালোঁ, দেখিলোঁ এজনী ছোৱালী, এটা ল'ৰাই বগৰাই বগৰাই ৰাস্তাত চুচৰাই চুলিত ধৰি মাৰপিট কৰিছে, আৰু চবেই ওচৰৰ মানুহবোৰে গেট খুলি অথবা ওপৰৰ চাদৰ পৰা চাই আছে। আৰু মই লৰকেলকৈ দৌৰি গ'লোঁ, গৈ যেনে তেনে কাজিয়াখন বন্ধ কৰিলোঁ, তাৰ পুলিচক ফোন কৰিলোঁ 191, সি লগে লগে পলাই দিলে ল'ৰাটো। তাৰপৰা গম পালোঁ সি তাইৰ হাজবেণ্ড হয়। যি নহওক, সি মোক দম দিলে যে তাই মোৰ ঘৈণী হয়, চ' সি আচলতে তাৰ ৰাইট, মোক চাই ল'ম বুলিও ভাবোঁ কেইটা দিগত, সেইবোৰ বাৰু পিছৰ কথা। কিন্তু কথা যেতিয়া থানালৈ আহিলোঁ, অচিজনৰ ওচৰৰ পৰা পালোঁ সেই ইনচেনচিটিভ এটা হেৰি। তাৰপিছত ছেকেণ্ড অফিচাৰজন যিজনে FIR লিখি আছিলে, তেওঁ ছেক্সিষ্ট লগতে ৰেচিষ্টো ওলাল। ত' কাজিয়া চাজিয়া কৰি যেনে তেনে ছোৱালীজনীক এতিয়া মেডিকেললৈ পঠিয়াইছোঁ হেৰিয়ৰ কাৰণে। এতিয়া আমি হয়তো ফোন এটা আহিলে আকৌ এবাৰ দৌৰিব লাগিব। মই ক'ব গৈছে এই ইনচেনচিটিভ পৃথিৱীখনত আমি ইমান বেছি ইনচিকিউৰ, তাৰপিছতে LGBTQ কমিউনিটি আৰু কিমান ইনচিকিউৰ হ'ব পাৰে সেইটো আমি সকলোৱে জানো। কেতিয়াবা এনেকুৱা লাগে যে কোনখন পৃথিৱীত আমি বাস কৰি আছোঁ, কি কথা কৈ আছোঁ আৰু কি আমি কি কৰি আছোঁ। তথাপিও এইখন জেগাত আহি অকণমান মুকলিকৈ উশাহটো আহিছে ঘূৰি। তোমালোক সকলোলৈকে আকৌ এবাৰ বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আমি আছোঁ, সকলোৱে আমি একেলগে যিমান পাৰোঁ কাম কৰি যাম। ধন্যবাদ ৰশ্মিবা। আমি আমাৰ হাতত সময় বহুত কম আছে, তথাপিও আমি কেইটামান আৰু প্ৰশ্ন মতামত ল'ব বিচাৰিছোঁ। কোনোবাই কিবা ক'ব বিচাৰিছে? হয় হয় বাইদেউ, খুৰী অকণমান আগুৱাই আহিব লাগিব, অলপ ছুটি হয়। মোৰ নাম পণ্ডিত দুৱৰা বুঢ়াগোহাঁই, মোৰ ঘৰ ধেমাজি। আৰু মই আজি ইয়াত উপস্থিত হৈ বহুত ভাল পাইছোঁ। তাৰমানে বহুত গুৰুত্বপূৰ্ণ যেন লাগিছে, মানুহখিনি যে ল'ৰা ছোৱালীখিনি ইমান সুন্দৰকৈ বহি আছে, গুৰুত্ব দি শুনিছে, মই সেইকাৰণে মই বহুত সুখ অনুভৱ কৰিছোঁ। কালি আৰু পৰহি মই এনেকুৱা এই কবিতা সন্মিলনত মই উপস্থিত আছিলোঁ, যোগদানো কৰিছোঁ কবিতাৰ কাৰণে। আৰু এনেকুৱা মানুহ নাছিলে, মানুহবিলাকে কবিতাটো মাতি গুচি যায়গৈ, নুশুনে। তাৰমানে মোৰ তেতিয়া আত্মাত বহুত দুখ লাগে। প্ৰত্যেকৰ মনৰ ভাৱবিলাক বেলেগ বেলেগ ধৰণৰ, অকণমান শুনিব লাগে মানুহে কি কথা কৈছে, কি জ্ঞান দিছে। নিশ্চয় সমাজখন কিবা এটা হ'লেও পৰিৱৰ্তন হ'ব। সেইকাৰণে মই চাইছোঁ যে ছোৱালীবিলাকে আহিছে বেগ লৈ ষ্টাইল মাৰি আৰু ওলাইছে, সোমাইছে, গুচি গৈছে। এইবিলাক মই ভাল নাপাওঁ। আহিলে গুৰুত্ব দি শুনিব লাগে, বহিব লাগে, যে সভাখন ভংগ হৈ যায়। কেতিয়াবা ওলাই গুচি গৈছে, চবেই চাইছে, আমিও যাম লাগি গৈছে কেইটামানে। তেতিয়াতো চবেই ওলাই দৌৰিব, সভাখন ভংগই হৈ যাব। সেই তেওঁলোকে অকলে বহি থাকিব নহয় বাৰু, তেতিয়া সেইখন সভা নহ'ব। সেয়েহে মই বহুত কম বুলি ভাবি আছিলোঁ, আৰু ইমান কথা ক'বলৈ সময় নাই।
আৰু মোৰ ক'বলগীয়া বহুত আছে, সময়ত সকলো লগ পাম আৰু ক'ম। আৰু মই যেতিয়া কিতাপ লিখিবলৈ ধৰিছোঁ, কবিতা লিখিবলৈ ধৰিছোঁ, অন্যান্য কিতাপ লিখিবলৈ ধৰিছোঁ, তেতিয়া মানুহে মোক বেৰি বেৰি সোধে যে অ' বাইদেউ আপুনি কিতাপ লিখি কিমান লাভ কৰিছে মোক সোধে। মই কৈছোঁ চব সময়তে মোৰ লাভ লোকচানৰ কথা নুসুধিবা, মইতো লাজ পাওঁ, মোৰ কিবা একেবাৰে একো নাইকিয়া হোৱা নাই নহয়, মই তথাপি কিবা এটা বিকিছোঁ কাৰণে জ্ঞান প্ৰচাৰ কৰিবলৈ ওলাই আহিছোঁ। তোমালোকে মোক বাটেৰে পথাই কিয় সোধা লাভ লোকচানৰ বিষয়ে? সেইকাৰণে তেতিয়া মই ঘৰত কি কৰোঁ, 1 মিনিট 2 মিনিটতে কবিতা লিখোঁ তাৰমানে, গম পাইছানে? সেইবিলাক শব্দ লৈ সেয়েহে মই সেই কবিতাটো পাঠ কৰি কবিতা মোৰ মুখস্থ হৈছে, 100টা কবিতা মই লিখি থৈছোঁ, প্ৰতিটো কবিতাই মুখস্থ হৈ আছে। এতিয়া মাত্ৰ এটাহে তোমালোকৰ আগত মাতিম, অসমীয়া কবিতা। কবিতাটিৰ শিৰোনামা হৈছে সফল জীৱন। লাভ লোকচান নিবিচাৰি মায়া মোহ ত্যাগ কৰি লক্ষ্য স্থিৰ কৰি লৈ গৈ থকা জীৱন বাটে ঘাট আৰু প্ৰতিঘাটে এটি মাত্ৰ উদাহৰণ থৈ এলেহুৱা ভাৱ এৰি পালতৰা নাও সাজি চকু মেলি চোৱা উজনিলৈ এটি মনে এটি চিতে কাম কৰা পাৰা মানে পৰিশ্ৰমী মৌ-মাখি হৈ চুচৰিবা বাগৰিবা খহি যাবা উঠি যাবা ধৈৰ্যশীল বপৰাতি হৈ আশা ভৰা জীৱন দি সময়ত গুটি ধৰি উজলিব সফল জীৱন হৈ। নমস্কাৰ। আপুনি ধন্যবাদটো জনাইছোঁ, আপুনি অকণমান দেৰি বহক, আমাৰ কিতাপখন উন্মোচন হ'ব। বন্তি দুৱাৰা বুঢ়াগোহাঁই, ধেমাজিৰ পৰা আহিছে তেওঁ। আপুনি অকণমান বহক, আমি কিতাপখন উন্মোচন কৰিম। আৰু আমাক 5 মিনিট দিয়ক। সমাজ ভাল পাওঁ, সেয়েহে আহিছোঁ, ৰাইজক ভাল পাওঁ, মানুহক ভাল পাওঁ, দেশৰ মংগলৰ কাৰণে কাম কৰি আছোঁ, দেশৰ শান্তি সত্য ঐক্য আৰু প্ৰগতিৰ কাৰণে কাম কৰি আছোঁ। আৰু চেষ্টা কৰি ধন্যবাদ, ধন্যবাদ। ময়ূৰী, তুমি আৰু কাৰোবাক সোধাৰ আগত সুনীনা বা কিবা এটা চেষ্টা কেনো মানে মই এজনক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। চ' আমাৰ সৈতে ডক্টৰ সীমাক্ষী আছে, তেওঁ কটন ইউনিভাৰ্চিটিত ছ'চিয়লজি ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট প্ৰফেচৰ কাম কৰি আছে। চ' ৰিচেণ্টলি আই মেট ডক্টৰ সীমাক্ষী এণ্ড উই হেড ৰিয়েলি লাভলি কনভাৰ্চেশ্যন। চ' যিটো তুমিয়ে ময়ো সপোন দেখি থাকোঁ বা আমি কথা পাতি থাকোঁ বা আমাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা যিটো আমি কলেজত পোৱা নাছিলোঁ, মই লাকি আছিলোঁ, ইউনিভাৰ্চিটিত পাইছিলোঁ, সেইটো বেলেগ এটা কথা, কিন্তু আমাৰ কিছুমান ইউনিভাৰ্চিটি এতিয়াও হয়, যাৰ কাৰণে কুৱেৰ লাইফ, কুৱেৰ এক্সপিৰিয়েঞ্চ ইউনিভাৰ্চিটিত একেবাৰে আমাৰ মৰহি যায়। টিপিকেল কলেজীয়া যিবোৰ কাহিনী থাকে সকলোৱে আমাৰ নাথাকে ন, দুখতে থকাতে যায়, লাইব্ৰেৰীত গৈছোঁ সোমাই থাকোঁ বা কেণ্টিনলৈ নাযাওঁ, যিবোৰ সকলোৰে কাহিনী থাকে টিপিকেল আমাৰ কেতিয়াও নাথাকে। তাৰ এটা বহুত ডাঙৰ সমস্যা হৈছে ভিতৰুৱা, সেইটো হৈছে কি জেণ্ডাৰ চেঞ্চিটিভ কেম্পাছ নহয় আমাৰ কেম্পাছটো। চ' ডক্টৰ সীমাক্ষী আছে, চ' মই এইটো সুধিব বিচাৰোঁ যে এজ এন এডুকেটৰ বা যিখিনি পঢ়াই আছে, তেওঁলোকে কি ৰোল প্লে কৰা উচিত বুলি ভাবে আপুনি? যে টিচাৰখিনিয়ে কি কৰা উচিত সেইটো হয়, আৰু আমি কেনেকৈ যোৱা উচিত সেই তাত গৈ কাম কৰিবৰ কাৰণে? Thank you. First of all, thank you for putting me on the spot. Actually, মানে এইটোৰ লগত জড়িত বহুতখিনিয়ে কথা আছে, সেইটো ক'বলৈ গ'লে এটা দীঘলীয়া ভাষণেই হৈ যাব আৰু মই ভাষণ দিব একেবাৰে নোৱাৰোঁ। কিন্তু দুটামান কথা আছে যোনটো মই জাষ্ট মেনশ্যন ব্ৰিফলি কৰিব বিচাৰিছোঁ। I think first of all, মোৰ এক্সপিৰিয়েঞ্চটোৰ কথা মই ক'ব বিচাৰিছোঁ যে why am I here today? First of all, মই অসম অলমষ্ট 12 বছৰৰ মূৰত বেক কৰিছোঁ। I was in Delhi and Bombay. I was privileged to be in an institution য'ত মোৰ য'ত এই কথাখিনি খোলাখুলিকৈ ডিছকাছ কৰিব পৰা গৈছিলে, আৰু সেইবাবেই চাগে আজি প্ৰবেবলি 8-9 বছৰ, মেবি 10 years মানৰ পৰা এই বিষয়বস্তুৰ লগত, whether it's gender or whether you call yourself a feminist, সেই বস্তুখিনিৰ লগত কেনেকৈ জড়িত হৈ আছে নাজানো, বাট আই হেভ বিন অলৱেজ ইণ্টাৰেষ্টেড টু ন' চাৰ্টেন থিংছ। আৰু এনেকুৱা এটা বাহিৰৰ পৰিৱেশৰ পৰা আহি এতিয়া মই যেতিয়া আহিছোঁ অসম ঘূৰি, আই থিংক আই ৱাজ ডেছপাৰেট টু চৰ্ট অফ লুক ফৰ এ প্লেচ য'ত এনেকুৱা কথাখিনি মানে এটা ডিছকাশ্যন খোলাখুলিকৈ হ'ব পাৰে। আৰু মই এটা ফিল কৰিলোঁ দেৰ ৱাজ এ লেক
there was a definite lag যে আমি এইখিনি কথা খোলাখুলিকে পাতিব নোৱাৰোঁ, but there, and I think this platform itself sort of proves that we are sort of looking for a change, and that change is it's a political change, of course, and I think responsibility is on all of us যে আমি সেইটো আগবঢ়াই একেলগে যাব লাগিব। Second কথা, to be gender sensitive, I think we have a long way to go. First of all, কথাখিনি ক্লাছৰুমৰ পৰা ক্লাছৰুমত ডিছকাছ কৰাই বহুত দিগদাৰ, তাৰপিছত ক্লাছৰুমৰ পৰা বাহিৰলৈ যোৱাটো এটা that's a different process. কিন্তু এটা বস্তু মই ডেফিনেটলি ৰিয়েলাইজ কৰিছোঁ যে the environment of college and universities have changed. আজিৰ দিনত যেতিয়া মই 2007ত আছিলোঁ তেতিয়াৰ পৰা এতিয়া চেঞ্জ হৈছে, সেইটো মই নিজে অনুভৱ কৰিছোঁ, প্ৰিচাইজলি বিকজ I could speak to students, I could talk to people, I can meet people. আমাৰ সময়ত কেফেত বহি এনেকুৱা ডিছকাশ্যন হোৱাৰ কোনো স্পেচেই নাছিলে, কোনো কথাই নাছিলে, কিন্তু আজি যেতিয়া 10 বছৰৰ মূৰত মই যেতিয়া ঘূৰি আহিছোঁ and I could actually meet people, talk to people and know about their stories, because I'm always interested in stories and narratives. I think we are definitely on for a positive change. Kintu I'm being optimistic in saying this, but we also know that we also have a long struggle ahead of us. But yeah, long live revolution. So thank you, Simansi. কথা পাতিম আমি আৰু লগ হৈ, ধন্যবাদ। আমি অনুষ্ঠানটো আমি আৰু আগুৱাই দিয়াৰ আগতে মিলিনে কিবা এটা প্ৰশ্ন সুধিব খুজিছিলে। মিলিন পটাপট আহি পটাপটকৈ সুধি দিয়া, চবে পটাপটকৈ আনচাৰটো দি দিবা। এটা কুৱেশ্যন আছিলে, আমি যেতিয়া ৱেবিনাৰ কৰোঁ যেতিয়া একাডেমিক যদি হয় টপিক ইকুৱেৰ ৰিলেটেড, তেতিয়া কি হয় অট'মেটিকলি চবেই ইংলিছত ক'বলৈ আৰম্ভ কৰি দিয়ে, আৰু আমি এতিয়া সমাগমী অপৰাধ নহয়, এই ৱেব পেজটোৰ কাম কৰোঁ, তাৰ যিবোৰ মেম্বাৰ তেওঁলোকে পিয়ৰ অসমীয়া কয়, তেওঁলোকে ভাল নাপায়, তো দে ডোন্ট লিসেন টু আছ, বিকজ ইংলিছত ডিছকাশ্যনটো হৈ যায়। তো আমি কেনেকৈ সেই শব্দবোৰ অসমীয়াত কৰিব পাৰোঁ, আৰু কি প্ৰচেছ, হাউ টু যেনেকৈ ৱেৰে ক'ব খুজিছিলোঁ বা ট্ৰান্সমেনে ক'ব খুজিছিলোঁ, সেইবোৰ আমি কেনেকৈ অসমীয়াত এটা শব্দ কৰোঁ, প্ৰচেছটো। থেংক ইউ মিলিন্দা। একচুৱেলি আপুনি হয়তো অকণমান দেৰিকৈ পালেহি, তাৰ আগত আমি কৈ আছিলোঁ এইটো সমস্যাটোৰ কথা, আৰু একচুৱেলি এইটো হয়, আজি সেইকাৰণে আমি অসমীয়াত কথা পাতিব চেষ্টা কৰিলোঁ। মেবি আৰু 4-5 মাহৰ ভিতৰত মেৰি উই উইল কাম আপ উইথ এ হেণ্ডবুক। আমি মেৰি আৰু মই কাম কৰা ষ্টাৰ্ট কৰিছোঁ, আৰু আমাক তাৰ কাৰণে সহায় লাগিব সকলোৰে, যিসকলে এই মানে ভাষাটোৰ ক্ষেত্ৰত ভাবিছে যে আমি কণ্ট্ৰিবিউট কৰা উচিত আৰু আমাৰ ভাষাত এই শব্দবোৰ থকা উচিত। তো আমাৰ ব্ৰেইন ষ্টৰ্মিং চলি আছে, লাহেকৈ আমি কাম কৰা আৰম্ভ কৰিম, হয়তো 4-5 মাহ সময় ল'ম, অলপমান সময় লৈ কৰিব চেষ্টা কৰি যাতে ভালকৈ হয়, কিন্তু আছে প্লেন মিলিন্দা। All are in plan. Yeah. ফাইণ্ডিং এ লেংগুৱেজ ফৰ মানে যে ভাষা এটা যেতিয়া আমি নতুন নতুন শব্দ আনিবলৈ লাগে, সেইটো অকল এটা গ্ৰুপৰ বা দুটামান মানুহৰ কাম নহয় হা, এইটো এটা গোটেই সমাজৰ কাম। চ' বাৰে বাৰে এনেকুৱা হৈ আহিছে, যেতিয়া তোমালোকে কৰিবা, তোমালোকে এখন আগবঢ়াই দিবা তাৰ মাজত, আৰু ইয়াৰ ৰেচপনচিবিলিটি যোনটো হয়, ইয়াৰ দায়িত্বটো সেই যে যোনে বেয়া পাইছে আমি ইংলিছত কোৱা কাৰণে, তেখেতসকলৰো সেইটো দায়িত্ব থাকে যে তেওঁলোকে এইটো আলোচনাত অংশগ্ৰহণ কৰিব। তাৰ বাহিৰেও যোনটো ভাষা লৈ পিনে যোনবিলাকে কাম কৰি আছে, কাৰণ যোনটো হৈছে যে LGBTQ ইয়াৰ যোনটো হয় যে বেছিভাগে হৈছে এক্টিভিষ্ট আৰু অধিকাৰৰ কাৰণে কাম কৰা মানুহ, তেওঁলোক সাহিত্যিক বা ভাষাবিদ নহয়। গতিকে গোটেইখিনি মানুহ একেলগে আহিব লাগিব। তোমালোকে যদি ওলোৱা, এইটো প্ৰথম পদক্ষেপটো খুবেই ভাল হ'ব যে তেওঁলোকে এখন হেণ্ডবুক দিলে, কিন্তু তাৰ ওপৰত আকৌ আলোচনা হ'ব লাগিব, গতিকে সকলোৱে আহিব লাগিব। আৰু যোনটো কাৰণত আমি যে কৈছিলোঁ যে ফেৰত আমাৰ এটা উদ্দেশ্য সেইটো যে ইট হেজ টু স্প্ৰেড, আমি এনিথিঙত বহি পিনে আমাৰ নিজৰ মাজত এইখিনি কথাই পাতিব পাৰিলোঁ হয়, কিন্তু যে তাৰ বাহিৰেও ওলাই যাব লাগিব। চ' গতিকে এইটো দায়িত্ব চবৰে থাকিব। ধন্যবাদ। এতিয়া অলৰেডি আমাৰ সময় বহুত কমি আহিছে, পখিলাও আহি পাইছে, আৰু
যিমানেই আমি লকডাউনৰ ষ্টৰী আৰু লকডাউন ষ্টৰিজৰ কথা কওঁ বা কুইয়াৰস্কেপৰ কথা কওঁ, শেষত এটা বস্তুৱেই থাকে, সেইটো হ'ল প্ৰেম, ভালপোৱা, জীৱনৰ প্ৰতি, মানুহৰ প্ৰতি, হয়তো গছ এডালৰ প্ৰতি, হয়তো কাৰোবাৰ চুলিখিনিৰ প্ৰতি, কাৰোবাৰ নিজৰ অংগী ভংগীৰ প্ৰতি, কাৰোবাৰ ভালপোৱাৰ সঁহাৰিৰ প্ৰতি, কাৰোবাৰ হয়তো ওৱান ছাইডেড লাভৰ প্ৰতি। মুঠতে সদায় শেষ হয় লাভত, প্ৰেমত। হিংসাৰ প্ৰতিও মানুহৰ কেতিয়াবা প্ৰেম হৈ যায়, এইটো এটা বেলেগ ধৰণৰ ষ্টৰী। গতিকে সেই গোটেই কথাখিনি সামৰি আমি খুবেই সুখী আমাৰ মাজত অম্লান আহিছে, অম্লান চৰকাৰ। মই ক'ব নোখোজোঁ যে তেওঁ ভেৰি টেলেণ্টেড, মই এইবোৰ কোৱা নাযাওঁ, মই ক'বলৈ নাযাওঁ। গানটো শুনি লওঁ, তাৰপিছত আপোনালোকে বুজি পাব। অম্লানে এটা নিজৰ কম্পজিশ্যনৰ গান এটা গাব ওলাইছে। থেংক ইউ ছ' মাছ অম্লান ফৰ কামিং হিয়াৰ এণ্ড গ্ৰেচিং আছ। থেংক ইউ। After his performance, we will finally inaugurate our boat. Even Amlan has a big competition. I think I'll sit and give. Namaskar. Good evening. Actually, অলপমান চাগে মই অফেণ্ড কৰে হ'ব ইয়াত। মোৰ স্কুলীয়া জীৱনৰ 10 বছৰ কেভিত কাটিছে আৰু তাৰপিছত যোৱা 3.5 বছৰৰ পৰা মই দিল্লীত। সেইকাৰণে মোৰ ফাৰ্ষ্ট লেংগুৱেজ, যদিও ঘৰত মাতৃভাষা বাংলা, ইয়াতে অসমীয়া, তথাপি স্কুলত ইংৰাজী, তথাপি ফাৰ্ষ্ট লেংগুৱেজ ক'ব গ'লে মোৰ কাৰণে হিন্দুস্তানী হৈ যায়। So that's the language I feel the most at home with. So this is in Hindustani, lockdownor gan, premor gan. Yate poribeshtu bahut gambhir hoi goisil stories bilak khuni. Olop light gan. It's called Khatarnak. I hope you like it. यूं तो तुम्हें है बताने बहुत बात है, तुम्हें गुफ्तगू होने को कब से बेताब है, मगर यूं हालात है ये सारे ख्याल खतरनाक है। तुम्हारे लबों पर मेरे होंठ क्या बात है, मेरे कांधे पर सर तुम्हारा मेरा ख्वाब है, मगर यूं हालात है ये सारे ख्याल खतरनाक है। धीरे 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 से गुजरती ये रात है, दबे 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 से रहते ये जज्बात है। धीरे 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 से गुजरती ये रात है, दबे 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 से रहते ये जज्बात है। इरादा जहां भर का हो सैर तू साथ है, उधर डूबता चांद धर हाथ में हाथ है, मगर यूं हालात है मुलाकात ये खतरनाक है। ख्वाहिश मेरी पीठ पर तेरे अल्फाज हैं कि तुमसे लिपट कर गुजरती हर एक रात है, मगर यूं हालात है मुलाकात ये खतरनाक है। धीरे 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 से गुजरती ये रात है, दबे 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 से रहते ये जज्बात है।
धीरे 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 से गुजरती ये रात है, दबे 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 से रहते जज्बात हैं। ये दूरी है जरूरी कहते हैं जिनको है पूरी कहानी मिली, मगर खबर कहाँ है उनको जो ये दास्ता है अधूरी चली। ये दूर मंजूर है और भी राह क्या थोड़े मजबूर है, तुम्हारी यादों में जो चूर होना लिखा था तभी चूर है। उम्मीद हो सब ये खत्म फिर मुलाकात हो, कि जल्दी ही तारों के नीचे ये सब बात हो। ये हाल फिलहाल है, ये सारे ख्याल खतरनाक है, धीरे 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 से गुजरती ये रात है, दबे 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 से रहते जज्बात हैं। धीरे 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 से गुजरती ये रात है, दबे 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 से रहते जज्बात हैं। Thank you. Thank you, Amlan. মই হয়তো আৰু ক'ব নালাগে। এটা গানে একচুৱেলি এটা গান গাই আমাক এৰি দিয়াটো খতৰনাক হয় একচুৱেলি। আমাক আৰু লাগে, কিন্তু আমাৰ সময় নাই, আমাৰ উদ্দেশ্যটো আজি বেলেগ আছিলে অকণমান। কিন্তু তুমি যে আমাৰ উদ্দেশ্যৰ লগত তোমাৰ গানটো বনাই তুমি গাইছা আজি মিলাই, এইটো কাৰণে খুবেই ধন্যবাদ, সদায় মনত ৰাখিছা। থেংক ইউ। আমলানে অতি শীঘ্ৰে এনিথিঙত গান গাব আহি আছে, আমি আকৌ জনাম আপোনালোকক, প্লিজ আহিব। আৰু এতিয়া আমি আমাৰ শেষ পৰ্যায়ত উপস্থিত হৈছোঁ, আমি আমাৰ ফটোগ্ৰাফাৰো আহি পাইছে, আমি কিতাপকেইখন উন্মোচন কৰিম, প্লিজ সকলোৱে আহি যাওক ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰি। মই নামকেইটা মাতি দিছোঁ, যোনজন যাৰ যাৰ কিতাপত আছে, ৰাইট আপ আছে। পৰিজিত, দীপক প্লিজ আহা, ইন্দ্ৰাণী প্লিজ, তই আহিবই লাগিব আজি। ইন্দ্ৰাণী প্লিজ, তই এবাৰো অহা নাই প্লিজ। আৰু ভাৰ্গৱী, ভাৰ্গৱী, প্ৰশান্ত প্লিজ। আগলৈ কবিতা লিখা যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, এগৰাকী মানুহৰ নাম মই ল'ব লাগিব। ৰশ্মিৰেখা বা প্লিজ আহক, প্লিজ আহক। আমি কিনা আমি পাহৰি যাব পাৰোঁ প্লিজ।
কিতাপকেইখন ইয়াতে আছে, আপোনালোকে কিনিব পাৰে 100 টকাকৈ এটা কপি। The books are available for 100 rupees each. তাত প্ৰগ্ৰেম চালে ন sister. হেল্প লাগিব আমি কিনে এনেই কিনি মই বিচাৰি থাকোঁতেই মিছ কৰিলোঁ। এইটো কিনো मास्क हटा लो, कोई नहीं देखेगा बच्चा से कोविड खत्म हो गया। कोविड जो आके गया আমি সেলফি ললো কি মাৰা দে
लूज हो गया पता है मेरे तो पहले फिट था एकदम लूज हो गया इजी क्या आता है ना टाइम हो কি ডিজাইন তুমি বলিছা মই আৰু তাব্বি মা কফি নবাহি कोई नहीं भाई वो बोला मैं नमस्कार हाथ मिला खिलाओ थैंक यू फॉर तृप्ति मनी तृप्ति How are you, man? Last show वाला concert हार दिया था. हाँ bro, I talked to you remember? I was sitting at this side, your friend is there. The big concert for you.